আকাশ দিলে তাৰমানে যেটো তেখেতে চিনাকি সংজ্ঞা দিলে আপোনালোকে বিভিন্ন সময়ত চৰকাৰৰ কিছুমান বেয়া কাম সমালোচনা কৰে ভাল কামক বিভিন্ন ক্ষেত্ৰত প্ৰশংসা কৰে যদি মূলত আপোনালোকে বিভিন্ন ক্ষেত্ৰত চৰকাৰ ভুল কামবিলাক আঙুলিয়াই দিয়ে গতিকে তেখেতে যি চিনাকি সংজ্ঞা আগবঢ়ালে আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ কি মত মানে চাওক যে চিনাকি অচিনাকিৰ যেটো সংজ্ঞা দিছে ধৰ্মকান্ত গগৈ আমি শুনিছো যে তেখেতে কৈ আছে যে যিবিলাকে চৰকাৰী মাটি বেদখল কৰিছে বা যিবিলাকে আপোনাৰ সত্ৰ নামঘৰ মাটি বেদখল কৰিছে সেইবিলাক অচিনাকি এই কথা বতৰাবিলাক কৈছে আৰু আপোনালোকে এটা কথা চাব যে চিনাকি অচিনাকি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদিনা আপোনাৰ চিনাকি অচিনাকিক লৈ পুৰা খৰব হৈছিল এই সময়ছোৱাত তেওঁ নিজেও কৈছিলে গুৱাহাটীত বোলে উলাউবেৰ চলোৱা মানুহবিলাক অচিনাকি খিলঞ্জিয়া যিমান মানুহ আসলে উলাউবেৰ চলাই আছে সেই মানুহবিলাক অচিনাকি নেকি আজি মুখ্যমন্ত্ৰীয়ে সেই প্ৰশ্ন উত্থাপন কৰিছে যে গুৱাহাটীত উলাউবেৰ যিবিলাকে চলাই আছে সেইবিলাক অচিনাকি বুলি কৈছে ৰেপিডো চলোৱা মানুহবিলাক অচিনাকি বুলি কৈছে আজি আমাৰ মিচিং মানুহে আজি ৰেপিডো চলাই আছে উলাউবেৰ চলাই আছে আজি আপোনাৰ বড়ো মানুহে কাৰ্বি মানুহে ডিমাচা মানুহে সকলোৱে মই লগ পাওঁ মই উবেৰত অহা যোৱা কৰোঁ গতিকে এই মানুহবিলাকো তেওঁলোকে অচিনাকি বুলি কৈছে আৰু এটা কথা মনত ৰাখিব আপোনালোকে যে চৰকাৰী মাটিত যে যিবিলাক মানুহে বসবাস কৰি আছিলে সেই মানুহবিলাক কোন আচলতে আপোনালোকে এটা কথা জনা দৰকাৰ যে 1950 চনৰ পৰা এই 2025 চনলৈকে প্ৰায় 4.5 লাখ হেক্টৰ মাটি ব্ৰহ্মপুত্ৰ আৰু অসমৰ নদী উপনদীত জাহ গৈছে সেই নদীৰ পাৰে পাৰে যিবিলাক মানুহ আছিলে সেই মানুহবিলাক ক'ত গ'ল 4.5 লাখ হেক্টৰ মানে কিমান মাটি ধৰ্মকান্ত গগৈয়ে সেই কথাটো নিশ্চয় জানিব এই গুৱাহাটী মহানগৰ জিলা যে গুৱাহাটী মহানগৰ জিলাত প্ৰায় 15 লাখ মানুহে বসবাস কৰে ইয়াতকৈ বহুত বেছি মাটি সেই নদীৰ পাৰে পাৰে থকা ব্ৰহ্মপুত্ৰ পাৰে পাৰে থকা আজি সুবনশিৰি নদীৰ পাৰে পাৰে থকা সেই মানুহবিলাক ক'ত গ'ল সেই মানুহবিলাকে আপোনাৰ বান গৰাখহনীয়াত পৰি আপোনাৰ চৰকাৰী মাটিত তেওঁলোকে বসবাস কৰি আছিল আৰু এনেকুৱা বহুত উদাহৰণ আছে মোৰ ইয়াত ডকুমেণ্ট আছে তেওঁলোকে যিবিলাক কথা কৈ আছে আজি বহুত মানুহক যিবিলাকক তেওঁলোকে ধৰ্মীয় সংখ্যালঘু চাগে টাৰ্গেট কৰিছে কেৱল ধৰ্মীয় সংখ্যালঘুৱে যে চৰকাৰী ভূমিত বসবাস কৰিছে সেই কথাটো নহয় তথাপিও আমাৰ হাতত এলটমেণ্টৰ ইয়াত কাগজ আছে মোৰ লগত মই দেখুৱাম আপোনালোকক যে বহু লাখ লাখ পৰিয়ালক আচলতে 2001 2 3 4 5 চনলৈকে আপোনাৰ মাটি এলটমেণ্ট দিছিল আজি গোৱালপাৰা আপোনাৰ ধুবুৰী বিলাসীপাৰা চাপৰ য'ত উচ্ছেদ কৰা হৈছিল সেই মানুহৰ ডকুমেণ্ট মোৰ ইয়াত আছে 1937ত যিজন মানুহে মাটিৰ পট্টা পাইছিলে সেই মানুহজন আপোনাৰ অচিনাকি নেকি সংখ্যালঘু মানে অচিনাকি হৈ যাব নেকি মানে তেওঁলোকৰ এই ভাও দিয়া কামটো মানে মানুহক যে ভয় খুৱাব যে 26ৰ নিৰ্বাচন আছে আপোনালোকে জানে সেই কথা মোগলৰ আক্ৰমণৰ কথা আহিছিলে 16 চনত শৰাইঘাটৰ শেষ ৰণ আছিলে শৰাইঘাটৰ শেষ ৰণৰ পাছত আকৌ মোগলৰ আক্ৰমণ তাৰ পাছত এবাৰ চিনাকি অচিনাকি যেটো কনসেপ্ট লৈ আহিছে এইবিলাক সব ভুৱা এই পাৰ্টিটো মানুহক অসমৰ ৰাইজক আসলতে ভয় খুৱাই নিৰ্বাচনৰ সময়ত তাৰ পাছত আপোনাৰ ৰাইজৰ হিন্দু মানুহবিলাকৰ ভোট একত্ৰিত কৰে সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে সেই কথা বতৰাবিলাক আপোনালোকে নিশ্চয় দেখিছে যিখন চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীয়ে যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে বদৰদিন আজমলে দিছপুৰৰ 100 মিটাৰলৈকে তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰিব বুলি কৈছিলে তাৰ পাছতে মুখ্যমন্ত্ৰী হোৱাৰ পাছতে আপোনালোকে দেখিব যে কিবা সাহায্য এটা লৈ 1 কোটি টকা নে কিমান টকাৰ আপোনাৰ তাত দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ হাতত চেক দিছেগে সেই মানুহতে মুগলক আপুনি 100 মিটাৰ ডিস্টেন্সলৈকে প্ৰৱেশ নিষিদ্ধ কৰিছিলে সেই মুগলক আপুনি বৰঘৰত সোমালে নে নাই সেইবিলাক আমি দেখি আছো নহয় আপোনাৰ এই বাংলাদেশী খেদা অভিযানবিলাকো আমি দেখিছো চিনাকি অচিনাকিবিলাকো আমি দেখি আছো মানে এইবিলাক ব্ল্যাকমেইল ইয়াৰ মূল কথাটো হৈছে আপোনালোকে যদি চাই যে দুটকীয়া ইটাৰ দাম আজি 12 টকা হৈ গ'ল 32 টকীয়া চাউলৰ দাম আজি 100 পৰা 120 টকা পৰ্যন্ত হৈ গ'ল 80 টকীয়া আপোনাৰ মিঠাতেলৰ দাম আজিৰ দিনটো 240 টকা হৈ গ'ল সাংঘাতিক ধৰণে মূল্য বৃদ্ধি আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে গ্যাস সিলিন্ডাৰ যিটোৰ দাম আসলে 400 আপোনাৰ 12 টকা আছিল সেই গ্যাস সিলিন্ডাৰৰ দাম আজি 1100 টকা হৈ গ'ল আজি প্ৰতিটো ক্ষেত্ৰত বিফল হোৱাৰ কাৰণে সেই চিনাকি অচিনাকি কনসেপ্ট লৈ আকৌ 26ৰ নিৰ্বাচনৰ কাৰণে তেওঁলোকে এটা প্ৰপাগাণ্ডা বিয়পাবৰ কাৰণে যত্ন কৰিছে মুখ্যমন্ত্ৰীয়ে সেই কথা বতৰাবিলাক আমি দেখি আছো তেওঁলোকৰ গোটেই কনসেপ্টবিলাক ভুৱা মুঠতে প্ৰতি মুহূৰ্তত আপোনালোকে দেখিব এই কি নাম গৃহমন্ত্ৰী অমিত শাহ যে আহিছে ইয়াত অমিত শাহ বা প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ যিজন প্ৰধানমন্ত্ৰী তেওঁ আপোনাৰ 14 নিৰ্বাচনৰ সময়ত ঘুষপেঠিয়াৰ বিৰুদ্ধে যি ধৰণে অসমলৈ আহি ভাষণ প্ৰদান কৰিছে আপোনালোকে নিশ্চয় মনত ৰাখিছে যে 16 মেৰ পাছত যিবিলাক ঘুষপেঠিয়া আছে যিবিলাক আসলে বাংলাদেশী আছে সেইবিলাকে তালি টুপলা ল'ব লাগিব বুলি কৈছিলে 16 মেৰ পাছত তালি টুপলা ল'ব লাগিব সেই 16 মে আজি 2025 চনলৈকে কেইটা 16 মে পাৰ হৈ গ'ল ঠিকনা নাই আজিৰ দিনটোলৈকে তেওঁলোকে বিদেশী নেখেদিলে কেৱল অসমলৈ আহিব হুংকাৰ প্ৰদান কৰিব আৰু হুংকাৰ দিয়া এই পাৰ্টিটোক বিদায় দিব লাগে সেই কথাতে আমি কম আৰু এটা কথা অতি স্পষ্ট যে এনেকুৱা ব্ল্যাকমেইলিঙৰ ৰাজনীতি বন্ধ কৰক আসলতে প্ৰকৃত উন্নয়নৰ দিশত চৰকাৰখনে যে ব্যৰ্থ হৈছে এই কথাটা স্পষ্ট নীতি আয়োগৰ এশেহতীয়া ফলাফল আহিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে নীতি আয়োগৰ যিটো ৰিপৰ্ট সেই নীতি আয়োগৰ ৰিপৰ্ট অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক লৈ যোৱাৰ কথা কৈ আছিল 21 চনৰ পৰা
21 চনৰ পৰা তেওঁ কৈ আছে যে তেওঁৰ নেতৃত্বত অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ নিব ধাৰাবাহিকভাৱে 21 চন 22 চন 23 চন 24 চন আজি 25 চনলৈকে ভাৰতৰ 5খন অনুন্নত ৰাজ্যৰ তালিকাত আজি অসম আছে এই কথা পতাবিলাক পাতিব লাগিব আমি স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে যদি চাই আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত 26 নম্বৰত আজি শিক্ষাৰ ক্ষেত্ৰত 28খন ৰাজ্যৰ ভিতৰত আপোনাৰ 25 নম্বৰত এনেকুৱা এটা ছবি আপোনালোকে নিশ্চয় দেখা পাইছে আমি পুনৰ প্ৰসংগলৈ আহিম এই মুহূৰ্তত ধৰ্মকান্ত গগৈ ডাঙৰীয়া যিহেতু আন এটা প্ৰসংগ উত্থাপিত হৈছে যে আপোনাক যিখিনি অভিযোগ দিছে সেইখিনি আপুনি নিশ্চয় উত্তৰ দিব কিন্তু এই ক্ষেত্ৰত এইখিনিতে আপোনাক মই এটা বেলেগ প্ৰশ্ন সুধিছোঁ এই মুহূৰ্তত চৰ্চা হোৱা এটা কথা হৈছে যে ভিন্ন ধৰ্মী মানুহৰ মাজত যি মাটি বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে কিছু নীতি নিয়মৰ কথা কৈছে SOP আনিছে সেই প্ৰসংগত আপুনি কি ক'ব নিশ্চয় আপুনি উত্তৰখিনি দিব কিন্তু প্ৰথমে আপুনি সেই যিটো প্ৰশ্ন আপোনাক সুধিছোঁ সেই প্ৰশ্নটো কিছু জানিব আচল ঘটনাটো চাওক আমি বাৰে বাৰে কৈ আছোঁ সাম্প্ৰতিক সময়ত যিসকল মানুহে কিছু বছৰ আগত বা আজিও কাটাতাৰ পাৰ হৈ আহিছে তেখেতসকল মানুহে অসমৰ মাটি যি ধৰণে এজন সন্দেহজনক নাগৰিকে 200 বিঘা মাটি 300 বিঘা মাটি 500 বিঘা মাটি বেদখল কৰি তামোল গছৰ বাগান পাতিছে তেওঁ সেই মাটিৰ জৰিয়তে আচলতে মাটিৰ মহাজন হৈ পৰিছে আৰু সেই মানুহবিলাকে বংশানুক্ৰমিকভাৱে পৰৱৰ্তী সময়ত তেওঁলোকৰ আৰু বেলেগ মানুহৰ হাতলৈ সেই মাটিটো কি কৰিব হস্তান্তৰ কৰিব অৰ্থাৎ অসমীয়া খিলঞ্জীয়া মানুহৰ যি মাটি অধিকাৰ অসমীয়া খিলঞ্জীয়াই পাব লাগে সেই খিলঞ্জীয়া অধিকাৰ গৈ কাইলৈ কলৈ যাবগৈ বাংলাদেশী মূলৰ মানুহৰ হাতলৈ যাবগৈ আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নহয় অসম চৰকাৰে এটা ব্যৱস্থা কৰিছিলে আপোনালোকে জানে যে মাইক্ৰ'বেল্ট প্ৰায় 400 মাইক্ৰ'বেল্ট স্থাপনৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মাইক্ৰ'বেল্টবিলাকত কি হ'ব যে খিলঞ্জীয়া মানুহকে মাটি বিক্ৰী কৰিব পাৰিব বা মাটি হস্তান্তৰ কৰিব পাৰিব আজি আপুনি মন কৰিব বহু সময়ত আমাৰ অসমীয়া মানুহে উপযুক্ত দাম নাপালে নিজৰ মাটিডোখৰ কিছুমান বাহিৰা মানুহক বিক্ৰী কৰি দিয়ে অৰ্থাৎ আমি যিসকলৰ কথা বাৰে বাৰে কৈ আছোঁ এতিয়া এনেকুৱা হয় বহিৰাগত এই যিসকল মানে বাংলাদেশৰ পৰা কাটাতাৰ পাৰ হৈ অহা বা যি ধৰণে নাহক 1971 চনৰ পাছত অহা যিসকল মানুহ বহু মানুহে আজি অসমত এনেধৰণে মাটি ভেটি কৰিছে আজি আকাশে 2001 চনত কোন চৰকাৰ আছিল সেইখন চৰকাৰে বৰপেটা বা সেইবিলাক অঞ্চলত কাক আচলতে সংস্থাপন কৰিছিল অৰ্থাৎ কংগ্ৰেছৰ যিটো মূল পলিটিক্স আৰু এজেণ্ডাই আছিল যে বাংলাদেশৰ পৰা অহা মানুহক ইয়াত প্ৰথমতে তেওঁলোকক মাটি এডোখৰ দি দিয়া তাৰপাছতে তাত ইলেক্ট্ৰিচিটিটো লগাই দিয়া তাৰপাছত তাত এখন স্কুল পাতি দিয়া তাৰপাছতে তেওঁলোকে তাত এখন মাদ্ৰাছা কৰি ল'ব কেইদিনমান পিছত এটা মছজিদ হ'ব আৰু শেষত গৈ তাত থকা যিকেইটা খিলঞ্জীয়া অসমীয়া মানুহ তাৰ পৰা তেওঁলোকে আঁতৰি আহিব লাগিব সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো মাটি বিক্ৰীৰ কথা হৈছে আজি মুছলমান সম্প্ৰদায়ৰ মানুহ এজনকে মাটি বিক্ৰী কৰিব পাৰিব হিন্দু মানুহ এজনকে তেওঁ তাত মাটি বিক্ৰী কৰিব পাৰিব আৰু যদি তেওঁলোকৰ মানে ৰিলিজনৰ মাজত মুছলমান এজনে যদি হিন্দু তাত বিক্ৰী কৰিব বিচাৰে হিন্দু এজনে যদি মুছলমানৰ তাত বিক্ৰী কৰিবলৈ বিচাৰে তেতিয়াহ'লে যিখিনি নিয়ম যে মানুহজনৰ সম্পূৰ্ণৰূপে বৈধতা মানে ডিটেইলছ ডকুমেণ্টছ গোটেইখিনি চাই মেলিহে ইণ্টাৰ ৰিলিজনৰ ক্ষেত্ৰত কি কৰিব পাৰিব মাটি বিক্ৰী কৰিব পাৰিব ইয়াৰ জৰিয়তে অসমীয়া জাতিৰ সুৰক্ষা যিটো এটা ব্যৱস্থা এই ব্যৱস্থাটো সবল আৰু শক্তিশালীভাৱে হ'ব বুলি আমি ভাবিছোঁ ইতিমধ্যে SOP কৰা হৈছে আৰু এই কামটো এইকাৰণেই কৰা হৈছে যাতে অসমীয়া খিলঞ্জীয়া মানুহৰ হাতত এই মাটিবোৰ থাকে কাৰণ অখিলঞ্জীয়া মানুহ এজনে আজি মই আপোনালোকৰ সত্ৰবিলাকৰ কথা যদি কওঁ কাৰণ কৈছোঁ কাৰণে ক'বলৈ মন গৈছে যদি আমি এই এছাম অসমীয়া মানুহ এনেকুৱা এটা মনোভাৱ হৈছে যে আমি মুছলমানসকলক বা সংখ্যালঘুসকলক টাৰ্গেট কৰি এই গোটেই উচ্ছেদটো কৰি থকা নিচিনা এটা বিষয় তেওঁলোকে বিয়পাই দিছে এই কথাটো আজিও আমি স্পষ্টভাৱে কৈছোঁ যে এই যি বেদখলকাৰীৰ বিৰুদ্ধেহে হৈছে বেদখল কৰা মানুহ যদি এতিয়া এনেকুৱা হয় যে 100 জন যদি বেদখলকাৰীক আমি বা খিলঞ্জীয়া মানুহে কৰিছে এই ঘটনাটো হৈছে যে চবতে আপুনি যিমান চাই আজি যিমান ঠাইত আমি উচ্ছেদ কৰিছোঁ এই উচ্ছেদৰ মেক্সিমাম মানুহ তেওঁলোকৰ মানুহ গতিকে সেই ধৰণে এই মানুহসকলে যি ধৰণে অসমৰ 64 লাখ বিঘা মাটি অবৈধভাৱে আচলতে বেদখল কৰিছে এই বেদখলৰ বিৰুদ্ধে যদিও 80% অসমীয়া মানুহ আজি সচেতন হৈছে বা এই বেদখলৰ সফলে আগফালে গৈছে বহু মানুহ যোৱা নাই কেলৈ যোৱা নাই তেওঁলোকে ভোট বেংকৰ অংকত লাগি আছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যদি ভোট বেংকৰ অংকত লাগিলেহেঁতেন তেতিয়াহ'লে মুছলমানসকলকো তুষ্টিকৰণৰ ৰাজনীতি কৰিলেহেঁতেন আমি এটা কথা জানো যে যিসকল খিলঞ্জীয়া মুছলমান যিসকল খিলঞ্জীয়া গৰীয়া মৰিয়া দেখি জলহা তেখেতসকলৰ কাৰণে আমি সকলো ধৰণৰ ব্যৱস্থা ইয়াতে আন সকলো ধৰণে সমভাৱে ৰাখিছোঁ কিন্তু যিসকলে 1971 চনৰ পাছত আহি আজি অসমৰ সত্ৰবিলাকৰ কথা ক'লে মানুহে কোনেও গুৰুত্ব নিদিয়ে মই বিভিন্ন আলোচনা চক্ৰৰ সত্ৰৰ কথাবিলাক কৈ আছোঁ আজি আপুনি মই বেলেগ কথা ক'বই যোৱা নাই বটদ্ৰৱা সত্ৰ কাষতে থকা এখন সত্ৰ আছে কুবাইকাটা সত্ৰ আজি সঁচাকৈ যদি অসমীয়া মানুহে এই অনুষ্ঠানটো চাইছে মই অনুৰোধ কৰিছোঁ যে বটদ্ৰৱা সত্ৰলৈ যাওঁতে 1.5 কিলোমিটাৰ আগত সোঁহাতে পাই যোৱা এখন সত্ৰ আছে কুবাইকাটা সত্ৰ আৰু এই কুবাইকাটা সত্ৰখন সতী ৰাধিকাৰ জন্মস্থান আজি এই সতী ৰাধিকাৰ জন্মস্থানলৈ মই বহুত কথা কৈ দিলে মানুহে বেয়া পায় যে এই সতী ৰাধিকাৰ যিখন জন্মস্থান কেৱল নামঘৰটো বাকী আছে আৰু নামঘৰ ৱালৰ লগতে লাগি থকা য'ত আপোনাৰ ঘৰবিলাক গোটেই ঘৰবিলাক আপোনাৰ এই যিসকল অচিনাকি মানুহ তেওঁলোকৰ নামঘৰ ৱালৰ কাষতে অৰ্থাৎ মন্দিৰৰ লগতে সত্ৰৰ লগতে তেওঁলোকে কি কৰে নিষিদ্ধ যিটো মাংস সেই মাংসটো তেওঁলোকে তাতে ৰান্ধি খায়
গতিকে এই যিটো পৰম্পৰা মই লখিমপুৰ আদিয়েলেঙি সত্ৰৰ কথা কওঁ আদিয়েলেঙি সত্ৰৰ সত্ৰাধিকাৰক কেৱল মাত্ৰ আদিয়েলেঙি সত্ৰখন তাৰ পৰা খেদিবৰ কাৰণে ডেকা সত্ৰাধিকাৰ দেবেন মহন্তক দিন দুপৰতে গুপ্তাংগ কাটি নিৰ্লজ্জ আৰু নৃশংসভাৱে তেওঁ হত্যা কৰিছিল 1980 চনত 1983 চনত নতুন কমলাবৰীয়া সত্ৰৰ এজন মানে ভকত বৈষ্ণৱ তেখেতক কি কৰিছিলে একেধৰণে 18ডাল জালি পচা মাৰি হত্যা কৰিছিলে কেইবাগৰাকীও যুৱতীক তেওঁলোকৰ এই মানে বহিৰাগত বাংলাদেশী মূলৰ মানুহে ধৰ্ষণ কৰিছিলে এই কথাবিলাকক লৈ 1991 চনত আমাৰ এটা উকিল ফৰামে গুৱাহাটী হাইকোৰ্টত পিএল পৰ্যন্ত কৰিছিলে ইয়াৰ স্পষ্ট তথ্য প্ৰমাণ আছে গতিকে যিসকল মানুহে পদে পদে অসমীয়া ভাষা সংস্কৃতি ইতিহাস আৰু আমাৰ ধৰ্মীয় মূল ভেটিবিলাকত তেওঁলোকে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ পাছতো আমি একো কোৱা নাই অসমীয়া মানুহে ধৰ্ম নিৰপেক্ষতাৰ নামত আমি তেওঁলোকক মৰম চেনেহ কৰি আদৰ সাদৰে লৈ আছো এতিয়া আপোনালোকে মোক এটা উদাহৰণ দিয়কচোন যে কোনোবা এটা মছজিদৰ এক কথা মাটি নালাগে 1 ইঞ্চি মাটি আমাৰ কোনোবা হিন্দুৱে বেদখল কৰিছে কোনোবা এজন ইমামক অসমত কোনোবা হিন্দু মানুহে বা অসমীয়া মানুহে হত্যা কৰিছে গুপ্তাংগ কাটি হত্যাটো বাদ দিয়ক ক'ৰবাত মাৰধৰ কৰিছে গতিকে আমি ধৰ্ম নিৰপেক্ষতা আমি ভাতৃত্ববোধৰ নামত আমি সদায় ত্যাগ কৰি আছো কিন্তু তেওঁলোকে 15,000 বিঘা সত্ৰৰ মাটি কিয় বেদখল কৰিছে য'ত তেওঁলোকে কয় আজি কেইদিনমান আগত এজন এমএলএ AIDFৰ এমএলএ কৈছে যে তেওঁলোকৰ এই যিজন মানুহে মাদানী নে কি তেখেতে মানে মুখ্যমন্ত্ৰীয়ে তেখেতক যেতিয়া আক্ৰমণ কৰিলে বা বিভিন্ন মানুহে কিবা কিবি ক'লে তেওঁলোকে কৈছে যে মাদানীক তেনেকৈ ক'লে আমি বেয়া পাওঁ এতিয়া আমি সেইসকলক প্ৰশ্ন কৰিছোঁ তোমালোকে যেতিয়া অসমত সত্ৰ সত্ৰাধিকাৰক গুপ্তাংগ কাটি হত্যা কৰিবা আমাৰ সত্ৰ ধৰ্মীয় অনুষ্ঠানত 15,000 বিঘা মাটি বেদখল কৰিবা আমাৰ ভকতৰ ছোৱালীক কলেজৰ পৰা উভতি আহোঁতে তোমালোকে দলবদ্ধ ধৰ্ষণ কৰিবা আমি কি ভাল পাওঁ আমাৰ ভাল লাগে সেইকাৰণে মই অনুৰোধ কৰোঁ যে ধৰ্মীয় নিৰপেক্ষতা কেৱল হিন্দুসকলেই কিয় ধৰি ৰাখিব লাগিব তেওঁলোকো মানি চলিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথাটো আপুনি মন কৰিব ধৰ্মৰ প্ৰতি এতিয়া আমি ধৰ্মৰ কথা কৈ দিলে মানুহবিলাকে বেয়া পায় আজি আপুনি মন কৰক ভাদ মাহ আমি কেইজন অসমীয়া মানুহ নামঘৰলৈ গৈছোঁ কেইজনে বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ গুৰুজনাৰ আদৰ্শ ৰাজিক ধৰি ৰাখিছোঁ কিন্তু তেওঁলোকে যায় কাৰণে তেওঁলোক সকলো ক্ষেত্ৰতে সজাগ আৰু সচেতন সেইকাৰণে তেওঁলোকে হিন্দুৰ যি আচলতে ধৰ্মভূমি সত্ৰভূমি তেওঁলোকে বেদখল কৰিবলৈ চিন্তা কৰা কিন্তু আমি নাযাওঁ ধৰ্মক লৈ আমি সচেতনো নহয় উদ্গীবও নহয় পুনৰ আলোচনা কৰিম আমি এই মুহূৰ্তত যিটো ৰাজীৱ ডাঙৰীয়া আছে যিটো আইনৰ কথা আহে যিহেতু আমি ল এবাৰ্ডিং চিটিজেন আমাৰ সংবিধান আছে আমাৰ বিভিন্ন ধৰ্মক লৈ আমি ধৰ্ম নিৰপেক্ষ বুলি গতিকে সেই দৃষ্টিৰে যিটো আপুনি এগৰাকী অধিবক্তা আপোনাৰ দৃষ্টিত যিটো চৰকাৰে সিদ্ধান্ত ল'বলৈ গৈ আছে বা SOP কথা কৈছে সেই প্ৰসংগত যিটো আমাৰ আইন আদালত আছে বা আমি ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰৰ নাগৰিক আমি ল এবাৰ্ডিং চিটিজেন আমাৰ সংবিধান আছে আপোনাৰ দৃষ্টিভংগীত আপুনি সেই যি চৰকাৰে যি সিদ্ধান্ত ল'বলৈ গৈছে যি SOP কথা কৈছে সেই প্ৰসংগত আপুনি আইনৰ দৃষ্টিভংগী কি দেখে অলপ জনাওক আচলতে দুদিনমান আগতে ইণ্টাৰ ৰিলিজিয়াছ লেণ্ড ট্ৰেন্সফাৰৰ ওপৰত চৰকাৰে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচেছ এটা ৰিলিজ কৰিছে সেইটো যদি সম্পূৰ্ণভাৱে মানে চৰকাৰে যদি ভাবিছে এইটো অকল ৰাজনৈতিক মুনাফা আদায়ৰ বাবে কৰা হৈছে বা এটা ৰাজনৈতিক চমক হিচাপে সৃষ্টি কৰা হৈছে তেতিয়াহ'লে ইয়াৰ উদ্দেশ্য মই সফল হ'ব বুলি মই নাভাবোঁ কিন্তু যদি এইটো যদি সম্পূৰ্ণ সদিচ্ছাৰে যদি এই কথাটো আগবঢ়াই নিছে কিন্তু তাত প্ৰেক্টিকেলি যদি আমাৰ ব্যৱহাৰিক দৃষ্টিত ইয়াৰ কিছু সফল হোৱাত আচলতে কিছু সফল হোৱাত বাধাৰ সৃষ্টি হ'ব বা সফল হোৱাৰ ক্ষেত্ৰত কিছু ত্যাগ স্বীকাৰ কৰিব লাগিব কাৰণ আপোনালোকে চাব যেতিয়া SOPখনত কৈছে ইণ্টাৰ ৰিলিজিয়াছ সম্পূৰ্ণ ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰেন্সফাৰৰ ক্ষেত্ৰত যদি স্বধৰ্মৰ মানুহ হয় তেতিয়াহ'লে আপোনাৰ যিটো আপোনাৰ চাৰ্কুল অফিচত এপ্লাই কৰিব লাগিব তাৰ পৰা DC লৈকে আহিব ৰেভিনিউ বৰ্ডত আহিব ৰেভিনিউ ডিপাৰ্টমেণ্টত এজন নডেল অফিচাৰ থাকিব নডেল অফিচাৰে ভেৰিফাই কৰি আপোনাৰ পুলিচৰ SB ব্ৰাঞ্চলৈকে দিব SB ব্ৰাঞ্চে 4টা ক্ৰাইটেৰিয়া চাব মানুহজনৰ মাটি কিনাৰ ইনকাম চ'ৰ্চ কি আৰু সেই অঞ্চলত ডেম'গ্ৰাফি চেঞ্জ হ'ব নেকি আৰু তেওঁৰ কিবা ক্ৰিমিনেল বেকগ্ৰাউণ্ড আছে নেকি আৰু ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি সৃষ্টি হ'ব পাৰিব নেকি এনেকুৱা ধৰণৰ 4টা বেকগ্ৰাউণ্ড আচলতে চৰকাৰে SBক দিছে এতিয়া প্ৰথম কথাটো হৈছে সেই এজন মানুহৰ তেতিয়া আচলতে বিভিন্ন ধৰণৰ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছে জাজমেণ্ট আছে এজন মানুহৰ মই মাটি কিনিছোঁ বা আপুনি মাটি কিনিছে মাটি কিনাৰ আগত যদি মোৰ ক্ৰিমিনেল অফেন্স এটা যদি নাথাকে তেতিয়াহ'লে মই পুলিচৰ সন্মুখত পুলিচৰ এইটো বাধ্যবাধকতা নহয় পুলিচৰ সন্মুখত যি মই ইনকাম চ'ৰ্চটো মই ডিক্লেয়াৰ কৰিম ইনকাম চ'ৰ্চৰ কাৰণে চোৱাৰ কাৰণে ইনকাম টেক্স ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টে চাব বিভিন্ন ধৰণৰ BIO আছে ডিপাৰ্টমেণ্টে চাব কিন্তু সম্পূৰ্ণভাৱে পুলিচৰ সন্মুখত মানুহে কিয় হ'ব পুলিচৰ সন্মুখত ক'ব যি মানুহৰ ইনকাম চ'ৰ্চটো যি ডিক্লেয়াৰ কৰিব নালাগে বিভিন্ন ধৰণৰ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছে সেইটোত মই ভাবোঁ এটা ক'ৰবাত কেৰুণ এটা আছে হয়তো চৰকাৰে ভৱিষ্যতে এই দৃষ্টিভংগীটোত অলপ কিছু হ'লেও পৰ্যালোচনা কৰি যাব কাৰণ এইটো স্পষ্টভাৱে কোৱা আছে পুলিচ ডু নট হেভ এন ইনএডিকুৱেট ৰাইট টু এক্সেছ ইন এনি ওৱানছ ইনকাম চ'ৰ্চ
কাৰণ তাৰ কাৰণে স্পষ্টভাৱে আমাৰ ভাৰতৰ সংবিধানত ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ তেখেতসকলে ইনকাম চ'ৰ্চ কাৰ কেনেকুৱা ইনকাম চ'ৰ্চ পুলিচে চাব পাৰিব যদি মানুহজনৰ সেই মাটি কিনা সময়তে ক্ৰিমিনেল বেকগ্ৰাউণ্ডৰ কিবা এটা অফেন্স হৈছে তেতিয়া সেই ৰিলেটেড তেতিয়াহে চাব পাৰিব আৰু এতিয়া আৰ্টিকল 14 ইকুৱেলিটি বিফৰ ল এই যিটো আৰ্টিকল 14 আৰু এইটো এই এছঅপিটো মই ভাবোঁ নিশ্চিতভাৱে আদালতৰ মজিয়াত আহিব আদালতৰ মজিয়াত চেলেঞ্জ হোৱাৰ নিশ্চিতভাৱে পূৰ্ণ সম্ভাৱনা আছে কাৰণ প্ৰথমতে হিট কৰিছে ভায়লেশ্যন অফ আৰ্টিকল 14 ইকুৱেলিটি বিফৰ ল মানে আমাৰ আজি চৰকাৰ এখনো সংবিধানৰ নামত শপত লৈ আচলতে কাৰ্যনিৰ্বাহ কৰি আছে বা পৰিচালনা কৰি আছে গতিকে চৰকাৰে সংবিধানৰ গণ্ডিৰ মাজত থাকিহে আচলতে কৰিব লাগিব ইয়াত চৰকাৰে অচিনাকি মানুহক উচ্ছেদ কৰিছে সত্ৰ নামঘৰ সম্পূৰ্ণৰূপে বিদেশী মুক্ত এখন অসম সকলোৱে কামনা কৰে আমিও কামনা কৰোঁ বিদেশী মুক্ত অসম এখন লাগে তাৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি NRC কৰা হৈছিল যিটো আজি ফুটুকাৰ ফেন হৈ গ'ল গতিকে সদিচ্ছাটো আচলতে অন্তৰৰ পৰা আহিব লাগিব বাস্তৱিকত ব্যৱহাৰিক কাৰ্যক্ষেত্ৰত কেনেকৈ পৰিচালনা হৈছে সেইটো চাব লাগিব আপুনি ভূমিৰ লেণ্ড ট্ৰেন্সফাৰৰ ক্ষেত্ৰত এতিয়াই যিটো বৰ্তমান যিটো সাধাৰণ নিয়ম চলি আছে আপোনাৰ DCO চাৰ্কুলাৰ পিছত এপ্লাই কৰিব লাগিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এজন আছে এতিয়াই আপোনাৰ মানুহে কিমান হাৰাশাস্তি কিমান ধৰণে কিমান নিৰ্যাতন ভুগি কিনে মানুহে কাম কৰিব লাগে এতিয়া চৰকাৰে যিটো এছঅপি দিছে এটা সুদীৰ্ঘ এটা দীঘলীয়া প্ৰক্ৰিয়া মই ভাবোঁ এজন যদি ধৰক ছাপ'জ এজন নিধি মানুহ ওচৰতে মই এজন মুছলিম মানুহ কাষৰ মানুহ ঘৰত তাতে মই বিক্ৰী কৰিব লগা হ'ল বিক্ৰী কৰিব যেতিয়া লগা হয় মোৰ ঘৰৰ মানুহ এজনৰ কিডনী ফেইলাৰ আছে এতিয়াতো আপুনি নোৱাৰিব আৰু কৰিলে এতিয়া চিভিল লিটিগেশ্যন বাঢ়ি যাব মানুহৰ ক্ষেত্ৰত চিভিল লিটিগেশ্যন এইকাৰণে বাঢ়ি যাব আপুনি চাওক প্ৰেক্টিকেলি এজন মানুহে মানুহে যেতিয়া বিপদত পৰিব বা মাটিটো বিক্ৰী কৰাৰ টাইমত মানুহে প্ৰথমতে এগ্ৰিমেণ্ট এখন কৰি ল'ব এগ্ৰিমেণ্টৰ মাটিখিনি লৈ ল'লে পিছত যেতিয়া এই এছঅপিৰ জৰিয়তে যেতিয়া ৰিজেক্ট হয় তেতিয়া চিভিল লিটিগেশ্যন বাঢ়িব আৰু এতিয়া ফ্লেট এইবিলাকৰ ক্ষেত্ৰত চৰকাৰে আচলতে বিশেষ স্পষ্টভাৱে উল্লেখ কৰা নাই আৰু দ্বিতীয়তে হৈছে ভায়লেশ্যন অফ আৰ্টিকল 300A য'ত আৰ্টিকল ৰাইট টু প্ৰপাৰ্টি আপুনি চাওক যদি বৰ্ডাৰত থাকে এজন মানুহৰ মাটি যেতিয়া বৰ্ডাৰত থাকিব ধৰক ইপিনে মুছলমান গাঁও এখন আছে ইপিনে হিন্দু বসতি প্ৰধান এখন গাঁও আছে বৰ্ডাৰ মাটিটো আপুনি চাব যদি হিন্দু মানুহ এজনে মাটিটো বিক্ৰী কৰিব লগা হয় তেতিয়াহ'লে মুছলিম মানুহখিনিয়ে অবজেকশ্যন দিব মুছলিম মানুহ এজনে বিক্ৰী কৰিলে হিন্দু মানুহখিনিয়ে অবজেকশ্যন দিব গতিকে লিটিগেশ্যন মানুহৰ মাজত যিটো সামাজিক বৈষম্যতা ৰেচিয়েল চিষ্টেমটো আচলতে মই ভাবোঁ বৃদ্ধি হ'ব যিটো আমাৰ সামাজিক বাতাবৰণ এই বাতাবৰণত ক'ৰবাত কেৰুণতা আহিব ক'ৰবাত বিঘ্নিত হ'বই হ'ব আপোনালোকে দেখিব কাৰণ আমি নিজে এনেকুৱা ধৰণৰ মই মুছলপুৰত বাক্সা ডিষ্ট্ৰিক্টত এনেকুৱা এটা ছেম ঘটনাৰ ওপৰত কেছ কৰি আছোঁ চিভিল লিটিগেশ্যন এনেকুৱা ঘটনা মানুহজন বিক্ৰী কৰিব হৈছে বেলেগ ধৰ্মৰ মানুহে অবজেকশ্যন দিছে এতিয়া বিল্ডিং হৈ গৈছে কেছটো আজি 2001 চনৰ পৰা ৰানিং হৈ আছে গতিকে চিভিল লিটিগেশ্যন বাঢ়িব মানুহ জৰ্জৰিত হ'ব মই ভাবোঁ এই ক্ষেত্ৰত চৰকাৰে কিছু পৰ্যালোচনা কৰি যাব দ্বিতীয়তে হ'ব ফ্ৰীডম অফ ৰিলিজন মই যদি অসমক ভাল পাওঁ মনে প্ৰাণে অসমীয়া বা মনে প্ৰাণে এজন ভাৰতীয় তেতিয়াহ'লে মই ভাবোঁ আৰবৰ মুছলমান মানুহ ঘৰতকৈ মোৰ ঘৰৰ হিন্দু মানুহ ঘৰ মোৰ বেছি আপোন কাৰণ মই যদি সামাজিক সুস্থিৰতা এজন মনে প্ৰাণে এজন অসমীয়া বা ভাৰতীয় হ'ব পাৰোঁ মোৰ ঘৰৰ মানুহজন মোৰ বেছি আপোন হ'ব গতিকে আমি সেই বাতাবৰণটো সৃষ্টি কৰিব লাগিব আচলতে চৰকাৰে সেই বাতাবৰণটোত যাতে হানি বিঘিনি নহয় এইটো চৰকাৰে নজৰ দিব লাগিব দ্বিতীয়তে আৰ্টিকল 21 ফাণ্ডামেণ্টেল ৰাইট টু প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিত আপোনাৰ পাৰ্চনেল লাইফত আপোনাৰ এফেক্ট হ'ব যেতিয়া আপুনি এটা দীঘলীয়া প্ৰচেছত আপুনি মাটি এটা কিনিব মাটি এটা বিক্ৰী কৰিব তাত আপুনি চাৰ্কুলাৰ ইয়াত পুলিচৰ সম্পৰ্ক কেনেকৈ আহিল আপোনাৰ ইনকাম চ'ৰ্চটোৰ কাৰণে চৰকাৰে হয়তো ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ এতিয়া আপুনি চাব আৰু এক্সেচিভ বাৰ্ডেন আহিব চৰকাৰৰ পুলিচ ষ্টেচনবিলাকত বা SB ব্ৰাঞ্চত একোজন তেখেতসকলে CA বা ইনকাম টেক্সৰ জানা মানুহক নিযুক্তি কৰিব লাগিব একোজন চৰকাৰৰ এক্সেচিভ আচলতে বাৰ্ডেনে আহিব কাৰণ পুলিচে ইনকাম টেক্স সম্পৰ্কে পুলিচে বিশেষ তেখেতসকলৰ নজৰত নাথাকিব কাৰণ এজন পুলিচ অফিচাৰ আপোনাৰ ছায়েন্সত পঢ়া মানুহ এজনো পুলিচৰ হ'ব পাৰে আৰ্টছত পঢ়া মানুহ হ'ব লাগিব তেওঁ পিয়ৰলি আউট এজন ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ জানা মানুহ হ'ব লাগিব গতিকে তেওঁ নিশ্চিতভাৱে বেলেগৰ হেল্প ল'ব লাগিব পুলিচ অফিচাৰজনে গতিকে ব্যৱহাৰিক ক্ষেত্ৰত বহুত টেকনিকেল মই চৰকাৰে যিটো ডেম'গ্ৰাফিক চেঞ্জৰ কাৰণে বা অচিনাকি যিটো শব্দ সৃষ্টি কৰিছে অচিনাকি মানুহৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি যিটো প্ৰথা হাতত লৈছে সেইটো চৰকাৰে আচলতে ব্যৱহাৰিকভাৱে যদি পালন কৰিব পাৰে
মই তাক ধন্যবাদ মই জনাম আকাশলৈ চলাইছোঁ যিহেতু এতিয়া কোৱা হৈছে যে যিগৰাকী ক্ৰেতা যিয়ে কিনিব তেওঁৰ ইনকম চ'ৰ্চটোৰ কথা ক'ব লাগিব অৰ্থাৎ এনেধৰণৰ হৈছে নেকি যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকলৰ ধন টকা পইচা আছে বা আয়ৰ উৎস কি এইখিনি জানি পেলাই হয়তো কোনোবা ক্ষেত্ৰত কিবা প্ৰকাৰে তেওঁলোকক বেলেগ ধৰণে ব্যৱহাৰ কৰিব পাৰে নেকি আপুনি কি ভাবে হয় মানে মই যিটো দেখি আছোঁ মূল কথাটো হৈছে যে এই মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপোনালোকে দেখিব শেহতীয়াকৈ বিজেপি চৰকাৰৰ নেতৃত্বত এটা অভিযান চলিছে যে এফালেদি যি ধৰণে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীবিলাকে আজি জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা অশোক সিংঘাল সেই মানুহবিলাকে এফালৰ পৰা তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে সাংঘাতিক ধৰণে মাটি গোটাইছে শ বিঘা মাটি কিনিছে এতিয়া মানে অসমত কোনোবাই যদি মাটি বিক্ৰী কৰে তেনেহ'লে অশোক সিংঘাল বা জয়ন্ত মল্ল বৰুৱা বা মুখ্যমন্ত্ৰীৰ পত্নী তেওঁলোকেহে ক্ৰয় কৰিব বেলেগ মানুহে ক্ৰয় নকৰে এই কাৰ্যসূচী চলি আছে আপোনালোকে দেখিব অনুসন্ধান কৰি ভালকৈ যদি চাই আপোনালোকে নিশ্চয় দেখিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া তেওঁ আচলতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লে তাৰ পাছতে আমি দেখিছোঁ যে তেওঁ উজনি অসমৰ বাগানবিলাক ক্ৰয় কৰিছে আজি তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা কাঞ্চনজুৰিৰ চাহ বাগিচা কাজিৰঙাৰ মাজুলীতো আপোনাৰ বিঘাই বিঘাই মাটি লৈছে 106 বিঘা মাটি আপোনাৰ এই নগাঁও দাৰিগজিত লৈছে আপোনাৰ এই কি বুলি কয় আজি আমিনগাঁৱত মাটি লৈছে তেওঁ অজস্ৰ মাটি লৈছে ইফালে এই গুৱাহাটীৰ মাটিখিনিতো আছেই গতিকে এই মানুহজনৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ নেতৃত্বত এফালৰ পৰা তেওঁৰ মন্ত্ৰী যিবিলাক আছে মানে সতীৰ্থ মন্ত্ৰী মানে দাদা ব্ৰিগেডৰ যিবিলাক সতীৰ্থ সদস্য সেইবিলাকে এফালৰ পৰা মাটি সম্পত্তি গোটাইছে আৰু এটা কাৰ্যসূচী চলিছে যে আদানী আম্বানীক অসমৰ মাটি তুলি দিব লাগে আজি ৰামদেৱক মাটি তুলি দিব লাগে অসমীয়া খিলঞ্জীয়া মানুহৰ মাটি এতিয়া সেইকাৰণে আপোনালোকে দেখিব যে বেলেগ এতিয়া এই বস্তুটো সাম্প্ৰদায়িক ভিত্তিত যিহেতু কামটো কৰিছে আপোনালোকে নিশ্চয় দেখিছে যে সংবিধান অনুসৰি ভাৰতীয় এজনে আগতে যিটো নিয়ম আছিলে আগৰ নিয়ম অনুসৰি যদি আপুনি ইণ্ডিয়ান চিটিজেন তেতিয়া মাটি ক্ৰয় কৰিব পাৰে আইন অনুসৰি গতিকে এতিয়া তেওঁ এই আইন অনুসৰি প্ৰতিষ্ঠিত আইনক তেওঁ চেলেঞ্জ কৰি এতিয়া নতুন এতিয়া SOP যিটো উলিয়াইছে এইটো সাংবিধানিক বাধাও থাকিব তাত আপোনালোকে দেখিব সেই কথা বতৰাবিলাক আৰু এতিয়া মূল কথাটো যিটো হৈছে যে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যে কৈছে যে সত্ৰ নামঘৰ চৰকাৰী মাটি বেদখল কৰা তেওঁলোকে সেই মানুহবিলাকক আচলতে চিনাক্ত কৰি বেদখল মুক্ত কৰিছে মাটিখিনি উলিয়াইছে সেই মাটি যে উলিয়াইছে সেই চৰকাৰী মাটিবিলাক উলিয়াই কাক দিছে সেই কথাটো আমি জানিব লাগিব নহয় মোৰ ওচৰত তথ্য আছে মই যদি আপোনালোকক চাওঁ এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো উচ্ছেদ অভিযান চলিছে সেইকাৰণে মই কৈ থাকোঁ যে এই উচ্ছেদ অভিযানটো আচলতে অসমীয়া জাতিক বচাবৰ কাৰণে কৰা উচ্ছেদ অভিযান নহয় এই উচ্ছেদ অভিযানটো হৈছে বিজেপি বচা উচ্ছেদ অভিযান আনফালেদি মানে কৰ্পৰেট হাউচবিলাকক অসমৰ খিলঞ্জীয়া মানুহৰ মাটি বা অসমীয়া মানুহৰ মাটি তেওঁলোকৰ হাতত তুলি দিয়া সেই কাৰ্যসূচী আজি কেইদিনমানৰ আগত আপোনালোকে নিশ্চয় দেখিলে যে গোলাঘাটৰ মাটি আপোনাৰ ৰামদেৱক তুলি দিয়া হৈছে খবৰ পাইছে নহয় উচ্ছেদৰ লগে লগে সেই কাৰ্যসূচী চলিছে আৰু আপোনালোকে যদি চাই বোকাজান সমষ্টিৰ লাহৰীজানত খটখটি লাংথাৰত বিজেপি চৰকাৰে APDCLক 1000 মেগাৱাটৰ ছলাৰ পাৱাৰ প্ৰজেক্ট কৰিবৰ কাৰণে ইতিমধ্যে 18000 বিঘা কাৰ্বি মানুহৰ হাতৰ পৰা তেওঁলোকে কাঢ়ি লৈছে এই প্ৰজেক্টটো তেওঁলোকে আদানীৰ লগত কৰিব APDCLে তাৰ পাছত আপোনালোকে যদি চাই ডিমা হাছাওত গৰম পানী উমৰাংচু 9000 বিঘা মাটি আদানীক দিবলৈ লৈছে তাত এছিয়াৰ আটাইতকৈ ডাঙৰ চিমেণ্ট ইণ্ডাষ্ট্ৰিটো বোলে আদানীয়ে কৰিব ইতিমধ্যে আপোনালোকে নিশ্চয় সেই খবৰ পাইছে যে তাৰ যিবিলাক খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ মানুহ তাৰ মানুহে গুৱাহাটী হাইকোৰ্টত যেতিয়া লেখ আবেদন দাখিল কৰিলে তাত আজি আপোনাৰ জাজ হতভম্ব হৈছে যে কেনেকুৱাকৈ আপোনালোকে আচলতে ট্ৰাইবেল মানুহৰ মাটি ডিমা হাছাওৰ মাটি কৰ্পৰেট হাউচক তুলি দিব পাৰে চিমেণ্ট ইণ্ডাষ্ট্ৰীৰ নামত 100 বিঘা 200 বিঘা এনেকৈ আচলতে লিজত দিয়া শুনিছোঁ বুলি কৈছে আদালতে 3000 বিঘা কিমান আপোনালোকে জানে নে নাজানে সেই কথা প্ৰশ্ন উত্থাপন কৰিছে আজি বিজেপি মিত্ৰজোঁটৰ চৰকাৰক আনফালে দি আপোনাৰ এই কাউন্সিলক এই কথা বতৰাবিলাক আছে আপোনালোকে আৰু আছে ইয়াত লিষ্ট আছে মোৰ লগত কাৰ্বি আংলঙত আকৌ 12000 মাটি দিবলৈ লৈছে আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ কাৰণে 12000 মাটি তাৰ পাছত পলাশবাৰীৰে আপোনালোকে জানে বৰদুৱাৰ বাগানৰ 5000 বিঘা মাটি ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে সেই মাটিৰ আপোনাৰ অধিগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে নগাঁৱৰ মিকিৰ বামুণীৰ কথা জানে তাত 200 বিঘা মাটি আৰু আপোনালোকে নিশ্চয় জানে কুকুৰাঝাৰ পৰ্বতঝোৰাত আদানীক সোলাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে সংস্থাপন পাব বুলি কৈছে সেই কামবিলাকত চৰকাৰ সেইটোৱেতো মেইন কথাটো এতিয়া তেওঁলোকে আদানীক যে আপোনাৰ মাটি তুলি দিছে তাৰ পাছত ৰাইজক কৈ আছে যে অসমৰ লাখ লাখ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব এই ইণ্ডাষ্ট্ৰীবিলাকত সেই প্ৰলোভন দি আছে আজি আমি আদানীৰ আপোনাৰ পাৱাৰ প্ৰজেক্ট সোলাৰ পাৱাৰ প্ৰজেক্টবিলাক চাই আছোঁ 7টা সোলাৰ পাৱাৰ প্ৰজেক্ট বৰ্তমান ইণ্ডিয়াত আছে সেই 7টাত 3315টা কৰ্মসংস্থাপন আছে 7টা সোলাৰ পাৱাৰ প্ৰজেক্টত এতিয়া তেওঁলোকে ইয়াত মাটি লোৱাৰ সময়ত 50000 1 লাখ নিবনুৱা সংস্থাপন দিম বুলি তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি দিছে কত সম্ভৱ নহয় আপোনাৰ 100% মই কৈছোঁ তথ্য সহকাৰে কৈছোঁ আপোনালোকে চাব পাৰে আদানীৰ যিটো সোলাৰ পাৱাৰ প্ৰজেক্ট অনলাইন এভেইলেবল আছে যে এমপ্লয়ী কিমান আছে তেওঁলোকে নিজে তথ্য প্ৰকাশ কৰি থৈছে গতিকে আমি ভুৱা কথা কেতিয়াও নকওঁ ভুৱা কথা কোনে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুৱা কথা প্ৰতিটো মুহূৰ্তত কৈ থাকে আমি সেইবিলাক দেখি আছোঁ আৰু এটা কথা আছে যে এতিয়া যে সত্ৰ নামঘৰ চৰকাৰী মাটি
আমি দেখি আছোঁ নহয় বহুত চৰকাৰী মাটিত হিন্দু বাংলাদেশী বিজেপিয়ে হিন্দু বাংলাদেশী সংস্থাপন কৰি থৈছে ডিমৰীয়াত এতিয়া SC ৰিজাৰ্ভেশ্যন কৰিছে তাৰ যিটো আপোনাৰ ডিলিমিটেশ্যনৰ পাছত সেই আপোনাৰ মালৈবাৰী অঞ্চলত হাজাৰ হাজাৰ আপোনাৰ বাংলাদেশী বুলি ক'ব লাগিব তাত যিহেতু আমি গম পোৱা অনুসৰি সেই মানুহবিলাকৰ নথিপত্ৰ NRC বহুতৰ নাছিলে সেই মানুহবিলাকক তাত আচলতে নাগৰিকত্ব দিছে চৰকাৰী মাটি দখল কৰিছে সেইবিলাক বেদখল ইভেন চিলাপথাৰ আৰু এটা কথা কৈ দিওঁ চিলাপথাৰ সুবোধ বিশ্বাসৰ নেতৃত্বত বিজেপি চৰকাৰ দিনত আপোনালোকে নিশ্চয় মনত ৰাখিছে চিলাপথাৰত এটা লংকাকাণ্ড সংঘটিত হৈছিলে সুবোধ বিশ্বাসৰ নেতৃত্বত ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকৰ আপোনাৰ প্ৰতিচ্ছবি গছকি দিয়া হৈছিলে গামোচাত গছকি দিয়া হৈছিলে আৰু সেই মানুহবিলাকক সেই যে অবৈধ যিবিলাক বাংলাদেশী সেই বাংলাদেশীৰ বিৰুদ্ধে কিয় উচ্ছেদ অভিযান নচলে সেই মাটিবিলাক যে চৰকাৰী মাটি সেই চৰকাৰী মাটিত তেওঁলোকৰ বুলডোজাৰ ঢুকি পাব নেকি কেতিয়াও নাপায় সেইটো কথা আপোনালোকে নিশ্চয় জানিব তেওঁলোকৰ উচ্ছেদ অভিযানতে তাক প্ৰমাণ কৰে না আকাশ বাবু আছে নে হৈ গ'ল যদি আছে আৰু সংযোগ কৰি ল'ব দিয়ক মানে কেৱল সত্ৰ নামঘৰ এই বেদখল মুক্ত কৰিব বেদখল কেনেকৈ মুক্ত কৰিছে তেওঁ শুনিব খুজিছে মই আপোনালোকক কৈ দিওঁ এটা কথা তেওঁলোকে প্ৰথমতে বিজেপি চৰকাৰে শাসনলৈ আহিয়ে তেওঁলোকে বাংলাদেশী উচ্ছেদ কৰিছোঁ বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনাৰ ইয়াৰ পৰা গুৱাহাটীৰ পৰা যদি চাই লেফ্ট ছাইডৰ মানুহখিনিক আপোনাৰ ৰাইট ছাইডে লৈ আহিলে বাংলাদেশীক 10 কিলোমিটাৰ দূৰত সংস্থাপন কৰে 31ৰ নিৰ্বাচনত সেইখিনিক ক'ব যে এইবিলাক অবৈধ বাংলাদেশী কাজিৰঙাত দখল কৰিছে ৰাইট ছাইডে বিজেপি চৰকাৰে সংস্থাপন কৰি থৈছিলে ইভেন আপোনাৰ এতিয়া বিলাসীপাট যিবিলাকক উচ্ছেদ কৰিলে সেই বিলাসীপাট উচ্ছেদ কৰা মানুহবিলাকক তেওঁলোকে আথানি ৰেভিনিউ ভিলেজৰ চৰকাৰী মাটিত সংস্থাপন দিছে আপুনি উজনি অসম গ'লে কাজিৰঙা ৰাইট ছাইডে চাব লেফ্ট ছাইডে থকা মানুহ ৰাইট ছাইডে গুচি গ'ল এয়াই হৈছে বিজেপি চৰকাৰৰ উচ্ছেদ অভিযানৰ ফুপুলা স্বৰূপ তেওঁলোকে বাৰম্বাৰ একেখিনি মানুহকে উচ্ছেদ কৰি থাকে তেওঁলোকৰ কোনো এজেণ্ডা নাই বিদেশী মুক্ত অসম গঢ়াৰ কোনো এজেণ্ডা নাই হুংকাৰ প্ৰদান কৰে আজি আপোনাৰ 3টা টাৰ্মছৰ কাৰণে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বত আছে কালি আকৌ হুংকাৰ দিলে কালি আকৌ হুংকাৰ দিবলৈ গৃহমন্ত্ৰীয়ে পুনৰ হুংকাৰ দিয়ে আপোনাৰ কাম নেকি এই হুংকাৰ দিয়ে কাম নেকি সেই প্ৰশ্নবিলাক আপোনাৰ কথাখিনি উত্তৰ দিয়া প্ৰয়োজন আছে ধৰ্মকাণ্ড কৰিবলৈ আপুনি কি ক'ব মই ভাবিছোঁ আকাশে গোটেইখিনি কথা ক'লে ইয়াৰ পিছত আৰু কিবা ক'ব লগা যদি আছে নিশ্চয় তেওঁ ক'ব আকাশে কৈ থাকোঁতে মোৰ আচলতে অখিল গগৈ ডাঙৰীয়া এখন প্ৰেছ মিটলৈ মনত পৰিছে পুৰণা প্ৰেছ মিট খুব গুৰুত্বপূৰ্ণ প্ৰেছ মিট আছিল আৰু সেই সময়ত অসমৰ মানুহেই নহয় ভাৰতৰ মানুহেও ভাবিছিল যে একদম অখিল গগৈ খুব ভাল এটা বিষয়ত প্ৰেছ মিট দিছে অখিল গগৈ এখন সাংঘাতিক প্ৰেছ মিট কৰিছিলে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সংক্ৰান্তত যে তৰুণ গগৈ ডাঙৰীয়াৰ আমেৰিকাত সম্পত্তি আছে একদম পুৰা আপোনাৰ যদি মন কৰে তেওঁ ধুনীয়া ধুনীয়া ফটোগ্ৰাফ দেখাইছিলে মই আকাশে কৈ থাকোঁতে মই একো কোৱা নাই মই অনুৰোধ কৰিম মই আকাশে কৈ থাকোঁতে মই একো কোৱা নাই মই মনত পৰিছে বুলি কৈছোঁ মই অখিল গগৈ ডাঙৰীয়াৰ এখন সংবাদমেল মোৰ মনত পৰিছে বুলি কৈছোঁ মই অখিল গগৈ ডাঙৰীয়াৰ এখন সংবাদমেল মোৰ মনত পৰিছে বুলি কৈছোঁ গতিকে চাওক কথাটো হ'ল আপুনি যিমানখিনি ক'লে মই শুনিলোঁ আপোনাৰ শুনা ধৈৰ্যটো থাকিব লাগিব আজি আপুনি যি ধৰণে কথাখিনি কৈছে মই ক'ব লাগিব কওঁতে নিশ্চিতভাৱে মই বহল দৃষ্টিভংগীৰে ক'ব লাগিব আপোনালোকৰ নেতা অসমৰ নেতা অখিল গগৈ খুব এজন ভাল মানুহ আপোনালোকে বহুত ডাঙৰ নেতা তেওঁ সেই অখিল গগৈ ডাঙৰীয়াই এদিন মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সংক্ৰান্তত আমেৰিকাত তেওঁ ঢেৰ সম্পত্তি আছে বুলি কি কৰিছিলে ডাঙৰ ডাঙৰ আচলতে হৰফেৰে ফটো দেখাই তেওঁ কি কৈছিলে মানে কৈছিলে যে মুখ্যমন্ত্ৰী তৰুণ গগৈ পৰিয়ালৰ তেওঁ পৰিবাৰৰ চন্দ্ৰিকা গগৈ ডাঙৰীয়ানীৰ ঢেৰ সম্পত্তি আছে কিন্তু শেষত সেই কথাখিনি সঁচা হ'ল নে মিছা হ'ল আপোনালোকে বা ৰাইজে নিজে বিবেচনা কৰিব ইয়াতে দুটা কথা সুস্পষ্টভাৱে ওলাই পৰিছে প্ৰথম কথা সত্ৰ আমি যিমানবিলাক মাটি বেদখল মুক্ত কৰিছোঁ আজি বটদ্ৰৱা সত্ৰলৈ আকাশে গৈছে নগৈছে মই নাজানো মই অনুৰোধ কৰিম মিচিং ল'ৰা হ'লেও এবাৰ বটদ্ৰৱা সত্ৰলৈকে যাব বটদ্ৰৱা সত্ৰ আমি যি 1100 বিঘা বাহিৰৰ মাটি আমি যি বেদখল মুক্ত কৰিছোঁ তাত ইতিমধ্যে এটা প্ৰজেক্ট বনোৱা হৈছে মানে আমাৰ বটদ্ৰৱা সত্ৰৰ নামত আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ নামত তাতো এখন কলাক্ষেত্ৰ আমি নতুনকৈ নিৰ্মাণ কৰিবলৈ লৈছোঁ যাতে গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ লগতে সেই গোটেই অঞ্চলটো আমি বিভিন্ন পৰ্যটন ক্ষেত্ৰলৈ ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ আচলতে ৰূপান্তৰ কৰিব পাৰোঁ ভিতৰৰ যি 11 বিঘা বাহিৰৰ যি 1100 বিঘা মাটি যি বটদ্ৰৱা সত্ৰ গুৰুজনাৰ মূল জন্মস্থান য'ত গুৰুজনে তাত হস্ত স্থাপন কৰিছিল আৰু সেই মাটি অবৈধ যিসকল অখিলঞ্জীয়া সন্দেহজনক নাগৰিক তেওঁলোকে বেদখল কৰিছিল সেই বেদখল মুক্ত কৰি সেই মাটি আমি বটদ্ৰৱা সত্ৰক প্ৰদান কৰিছোঁ আৰু ইতিমধ্যে তাত এটা প্ৰজেক্টৰ বৃহৎ প্ৰজেক্টৰ কাম চলি আছে বটদ্ৰৱা সত্ৰৰ ভিতৰত বেদখল কৰি ৰখা 180 বিঘা মাটি যি 180 বিঘা মাটিত জামাই গাঁও আছিল য'ত বাংলাদেশৰ সন্দেহজনক নাগৰিকে বটদ্ৰৱা আশে পাশে থকা তেওঁলোকৰ ছোৱালীবিলাকক বিয়া কৰিলে তাতে মাটি দিয়ে আৰু সেই গাঁওখনৰ নাম আছিল জামাই বস্তি সেই জামাই বস্তি উচ্ছেদ কৰি আমি ভিতৰৰ যিখিনি মাটি সেই মাটিখিনি সম্পূৰ্ণৰূপে সত্ৰক গতাই দি আমি ব্যৱস্থা কৰিলোঁ ঠিক তেনেধৰণে বৰপেটা সত্ৰই হওক লখিমপুৰৰ বিভিন্ন সত্ৰই হওক সত্ৰ যিমানবিলাক ভূমি আমি বেদখল মুক্ত কৰিছোঁ আটাইবোৰ সত্ৰ পুনৰ গতাই দিয়া ব্যৱস্থা কৰা হৈছে এতিয়া দ্বিতীয় কথাটো কোৱা হৈছে যে
এই যিবোৰ পাহাৰৰ মাটি হওক VGR PGR গিজিং মাটি হওক যিবিলাকক উচ্ছেদ বেদখল কৰা হৈছে এইবোৰ আদানী বা আম্বানীক দি দিয়া হ'ব বুলি এটা কথা একদম প্ৰচাৰ কৰি থকা হৈছে আসল ঘটনাটো হৈছে যিবিলাক চৰকাৰী বনাঞ্চল বা ভূমি সিদিনা হাইকোৰ্টেও এটা নিৰ্দেশনা দিছে যে চৰকাৰী বনাঞ্চলৰ পৰা যিসমূহ বেদখল মুক্ত কৰা হৈছে চৰকাৰ এটাত কি কৰিব লাগিব চাৰি বেৰটো এটা বেৰা মাৰি দিব লাগিব অৰ্থাৎ কাটা তাৰৰ জৰিয়তে বনাঞ্চলখন আবদ্ধ কৰি গেট ৰাখি তাতে কি কৰিব লাগিব পুলিচ পইণ্ট অৰ্থাৎ যিসকল আমাৰ ফৰেষ্টৰ গাৰ্ড বা ফৰেষ্টৰ বিষয়া তাত ৰাখিব লাগিব আৰু কিবা কাৰণত যদি সেই ফৰেষ্টত পুনৰ এনক্ৰচ হয় অবৈধভাৱে বেদখলকাৰী সোমাই তাৰ কাৰণে সেই চৰকাৰী বিষয়াসকলক কি কৰিব লাগিব শাস্তি দিব লাগিব অৰ্থাৎ সেই যিটো সিদ্ধান্ত হাইকোৰ্টে দিছে সেই সিদ্ধান্তটো আন বিষয়বিলাকৰ ক্ষেত্ৰতো থাকিব গতিকে সেইকাৰণে উচ্ছেদিত মানুহবিলাকক সংস্থাপনৰ কাৰণে তেওঁলোকে এটা প্ৰপগেণ্ডা সৃষ্টি কৰি ল'লে নহ'ব যিসকল মানুহে অবৈধভাৱে অসমৰ ৬৪ লাখ বিঘা মাটি বেদখল কৰিছে তেওঁলোকক এনেধৰণে আজি আপোনাৰ এই আইছা হামিদে জাতিক হাঁহিছে গোটেই মানুহবিলাকক পুনৰ সংস্থাপন দিয়া হৈছে আপোনালোকে কিয় সন্দেহযুক্ত বাংলাদেশী বুলি এই উত্তৰটো দিব লাগে দুটা পইণ্ট উত্তৰ দিয়ক আপুনি মই এটা প্ৰশ্ন উত্থাপন কৰিছো গৰুখুটিত যিবিলাক সন্দেহযুক্ত বাংলাদেশীক আপোনালোকে উচ্ছেদ কৰিছিলে সেই উচ্ছেদ কৰা মানুহবিলাকক আপোনালোকে দলগাঁও ৰেভিনিউ চাৰ্কুলত কিহৰ ভিত্তিত আপোনালোকে তাত পুনৰ সংস্থাপন দিলে সন্দেহযুক্ত বাংলাদেশী নাম্বাৰ 1 নাম্বাৰ 2 কাজিৰঙাৰ যি সন্দেহযুক্ত বাংলাদেশীক আপোনালোকে তাৰ নৰ্থ সাইডত কিয় পুনৰ সংস্থাপন দিলে 14 কোটি টকা কিয় আপোনালোকে ক্ষতিপূৰণ দিলে আজি আপোনালোকৰ এই চাপৰত বিলাসীপাৰাৰ যিবিলাক সন্দেহযুক্ত বাংলাদেশী আপোনালোকে কৈছিলে সেই সন্দেহযুক্ত বাংলাদেশীক আপোনালোকে কি যুক্তিত আপোনাৰ আথানি ৰেভিনিউ চাৰ্কুলত তেওঁলোকক মাটি দিছে আৰু ইভেন 50,000 টকা লগে লগে ক্ষতিপূৰণ কিয় দিলে তাৰ প্ৰশ্নৰ উত্তৰ টু দা পইণ্ট আপোনাৰ প্ৰশ্ন ঠিক আছে আৰু যদি আছে তেওঁ প্ৰশ্ন কৰি লওক কাৰণ আকাশে কৈ থাকোঁতে মই মাজত একো কোৱা নাই প্ৰথম কথা হৈছে কাজিৰঙাত যিটো কথা বাৰে বাৰে এখেতলোকে কৈ থাকে যে কাজিৰঙা আমি চৰকাৰে এটা কথা সুস্পষ্টভাৱে কৈ আছোঁ যে এইখন খিলঞ্জীয়া চৰকাৰ কাজিৰঙাৰ যিসমূহ স্থানত উচ্ছেদ কৰা হৈছিল তাৰ 21টা অসমীয়া খিলঞ্জীয়া পৰিয়ালক ভাৰতীয় খিলঞ্জীয়া পৰিয়ালক কি কৰা হৈছিলে সংস্থাপন দিয়া হৈছিলে আৰু এই কথাটো RTI জৰিয়তেও আপোনালোকে সুন্দৰভাৱে পাব আৰু এটা কথা আমি বাৰে বাৰে কৈ আছোঁ যিসকল ভাৰতীয় মুছলমান বা যিসকল অসমীয়া খিলঞ্জীয়া গৰিয়া মৰিয়া দেখি জলহা মুছলমান সেইসকলেও যদি ক'ৰবাত ভুলবশতঃ এনেধৰণে অবৈধভাৱে বেদখল কৰিছে তেখেতসকল যিহেতু ভাৰতীয় বা অসমীয়া খিলঞ্জীয়া মানুহ গতিকে তেখেতসকলক সংস্থাপনৰ দায়িত্বটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰো আছে আমি কাৰ কথা কৈ আছোঁ আমি অবৈধ যিসকল সন্দেহজনক নাগৰিক অবৈধ আপোনালোকে সবকে মিলাই নিদিব আমি প্ৰথমতে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি আছোঁ সেই অবৈধ বেদখলকাৰীসকলৰ মাজত যিসকলে চৰকাৰীভাৱে আবেদন কৰিছে যে আমি আচলতে স্থানীয় মানুহ আছিলোঁ প্ৰশাসনিকভাৱে আমাক এটা সময়ত বহুৱা হৈছিল যদিও আমি মাটি পট্টা নাপালোঁ সেইসকল যদি ভাৰতীয় আৰু অসমীয়া মানুহ তেওঁলোকক চৰকাৰে সংস্থাপন দিয়া ব্যৱস্থাটো কৰিছে বাৰে বাৰে কৈ আছোঁ যে মুছলমান মানেই সকলো মানুহ বিদেশী নহয় তাৰ ভিতৰতে যিসকল খিলঞ্জীয়া আচলতে গৰিয়া মৰিয়া দেখি জলহা আছে তেখেতসকলৰ সুৰক্ষা আৰু সংস্থাপনৰ কাৰণে এইখন চৰকাৰ আৰু ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব গতিকে যিসকল খিলঞ্জীয়া অসমীয়া বা যিসকল খিলঞ্জীয়া ভাৰতীয় মানুহ তেওঁলোকক সংস্থাপনৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ ভৱিষ্যতেও ল'ম কিন্তু ইয়াৰ মাজতে এটা কথা আমি বাৰে বাৰে কৈ আছোঁ যে যিসকল মানুহে অবৈধ বেদখল কৰিছে অবৈধ বেদখল সকলো উচ্ছেদ হৈছে তাৰ ভিতৰতে খিলঞ্জীয়াসকলক সংস্থাপন দিয়া হৈছে আৰু যিসকলে নিজৰ পৰিচয় সঠিকভাৱে দিব পৰা নাই আজি আপুনি মনত ৰাখিব বৰপেটা পৰিয়ালটোৱে লখিমপুৰত গৈ বনাঞ্চল বেদখল কৰিবলগীয়া কাৰণটো নদীৰ গৰাখহনীয়া বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ হ'বই নোৱাৰে লখিমপুৰত যদি নদীৰ সোৱণশিৰি নদীয়ে যদি কোনো পৰিয়ালক মানে প্ৰাকৃতিকগতভাৱে তেওঁলোকক অসুবিধা সৃষ্টি কৰিছে তেওঁলোকক উচ্ছেদ কৰি লৈ গৈছে তেওঁলোকক ঘৰ দুৱাৰ নোহোৱা কৰিছে তেতিয়াহ'লে তেওঁ লখিমপুৰ জিলা প্ৰশাসনৰ ওচৰত আবেদন কৰিব লাগিব লখিমপুৰৰ মিচিং পৰিয়ালটোৱে ধুবুৰীত গৈ আচলতে কোনো কাৰণতে মাটি বেদখল নকৰে বা এনেকুৱা তথ্য আমি পোৱা নাই কিন্তু ধুবুৰীৰ পৰা গৈ যেতিয়া আমি বোকাজানত বা আমি গৈ গোলাঘাটত যেতিয়া আমি বেদখল কৰিম তেতিয়া আমাৰ সন্দেহ হয় তো সেইকাৰণে এই যিটো ব্যৱস্থা সাম্প্ৰতিক সময়ত অসমৰ মাটি সুৰক্ষাৰ কাৰণে বিজেপি চৰকাৰে কৰিবলগীয়া যিটো ব্যৱস্থা জাতিটোৰ কাৰণে আপোনালোকে জানিছে যে দীঘলীয়া সময় ধৰি এই যিসকল মানুহৰ কথা আমি অচিনাকি মানুহৰ কথা কৈ আছোঁ তেওঁলোকে বাৰে বাৰে পাকে পকাৰে আমাক ভাবুকি দিবলৈ চেষ্টা কৰি আছে মাননীয় মুখ্যমন্ত্ৰীক ষ্টিল যোৱা কালিও কি কৰিছে দিল্লীৰ পৰা কিছু ইমামৰ তেওঁলোকৰ সন্থাই কি কৰিছে ধমকি প্ৰদান কৰিছে যে আমি হিমন্ত বিশ্ব শৰ্মাক চাই ল'ম গতিকে অসমীয়া জাতি মাটি ভেটি আৰু অসমখন সুৰক্ষাৰ কাৰণে কাম কৰি থকা মুখ্যমন্ত্ৰীজনক বাৰে বাৰে তেওঁলোকে ভাবুকি দি থাকিব ভয় খুৱাই থাকিব আৰু আমি মনে মনে থাকিম আজি আইছা হামিদৰ দৰে মানুহে অসমীয়াক কি বুলি কৈছে দানৱৰ লগত তুলনা কৰিছে
এইবোৰ দুৰ্ভাগ্যজনক কথা। কিন্তু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। নহয়, আচল ঘটনাটো চাওক, এই কামটো কোনে কৰিব লাগিব? সাধাৰণ নাগৰিকে কৰিব লাগিব। আজি অসমৰ দল সংগঠন বা সাধাৰণ নাগৰিকৰ যদি এই কাৰণে দুখ নালাগে যে দিল্লীৰ পৰা অহা এগৰাকী মানুহে, যিগৰাকী মানুহে বাংলাদেশ আৰু পাকিস্তানৰ মানে কি কৰি থাকে, তৈলমৰ্দন কৰি থাকে, যিগৰাকী মানুহে কংগ্ৰেছৰ নেতৃত্বত সোনিয়া গান্ধী বান্ধৱী হিচাপে বাৰে বাৰে অসম মাৰিবলৈ প্ৰয়াস কৰে, সেইগৰাকী মানুহৰ বিৰুদ্ধে কোনে সজোৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব? মুখ্যমন্ত্ৰী মহোদয় এটা কথাই কৈছে, তেখেতৰ এগেইনষ্টত যিটো ডিফৰ্মেশ্যন আহিব, যিটো কেছ আহিব, সেই কেছটো আধাৰত তেওঁ কি পাই যাব? বেল পাই যাব। গতিকে চৰকাৰে যেতিয়া এগৰাকী মানুহৰ বিৰুদ্ধে গোচৰ এটা লোৱাৰ পিছত তেওঁক কাৰাগাৰত আবদ্ধ কৰি ৰাখিব নোৱাৰিব। কাইলৈ চৰকাৰক তেওঁলোকে ভেঙুচালি কৰিব যে চৰকাৰে একো কৰিব নোৱাৰিলে। সেইকাৰণে স্পষ্টভাৱে মুখ্যমন্ত্ৰীয়ে কথাটো কৈ দিছে যে এই সংক্ৰান্তত গোচৰ কোনে দিব লাগিব? অসমীয়া মানুহে। কিন্তু যিসকল অসমীয়া মানুহে নাভাবে যদি অসমীয়া জাতিটো সুৰক্ষা কৰিব লাগে, অসমীয়া মানুহে গোচৰ দিলে বেল নাপাব, মুখ্যমন্ত্ৰীয়ে গোচৰ দিলে বেল পাব নেকি? যদি নাভাবে যে সত্ৰ সুৰক্ষা কৰিব লাগে, তেতিয়াহ'লে আমি মানে অসমীয়া মানুহে গোচৰ তৰিলে বেল নাপাব, মুখ্যমন্ত্ৰীয়ে গোচৰ তৰিলে বেল পাব নেকি? এই প্ৰশ্নটো উত্তৰ দিয়ক। ঘটনাটো হ'ল এনেকুৱা, আজি আপুনিতো এই সংক্ৰান্তত একো কোৱা নাই আহিবৰ পৰা। আপুনিতো এই যিটো দলে অসমীয়া মানুহক ভাবুকি দি আছে, মুখ্যমন্ত্ৰীক ভাবুকি দি আছে, আজিলৈকেতো আপোনালোকে একো কোৱা নাই। মইতো কেইবাটাও অনুষ্ঠানত সত্ৰাধিকাৰ হত্যা কথা কৈছো, আপুনিতো একো কোৱা নাই। দিয়া হ'ল সেই কথাবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ডিক্টেশ্যন অনুসৰি আচলতে প্ৰকাশ কৰিছে। এইটো আপোনালোকে অখিল গগৈ দৃষ্টিভংগীৰে মুছলমান বা এই সন্দেহজনক নাগৰিকক তৈলমৰ্দন কৰিবলৈ যি এটা ব্যৱস্থা কৰিছে, আপোনালোকে অখিলঞ্জীয়া মানুহক তেওঁলোকক সাৱটি ধৰি তেওঁলোকক মৰম কৰি যি ধৰণে আচলতে আপুনি মুছলমান মানুহৰ বা সন্দেহজনক নাগৰিকক আদায় কৰিব বিচাৰিছে, এইটো কেতিয়াও লাভ নহয়। নিজৰ দায়িত্বটোও চাব, নিজকো নিজে স্বীকৃতি চাব যে আপোনালোকে কি কৰি আছে, আপোনালোকে কি কৰি আছে। আপোনাক মই এই প্ৰশ্নটো সুধিছো যে যিটো গোচৰ দিলে আপোনাৰ বেল পায়, অসমীয়া মানুহে মানে সময় অপব্যয় কৰি গোচৰটো দিব, যিটো আপোনাৰ কাম নাই। মুখ্যমন্ত্ৰী কি কথা ক'ব আহিছে? কি কথা ক'ব আহিছে আপুনি? কি অসমীয়া মানুহ সময় অপব্যয় হ'ব? আৰে আপুনি লাজ পাব লাগে, যিগৰাকী মানুহে আপোনাক দানৱ বুলি কৈছে, অসমীয়া জাতিটোক দানৱ বুলি কৈছে, সেই কথাটোৰ কাৰণে আপোনালোকে নিজে আচলতে ওলাই আহিব লাগে। সেইকাৰণে নিজে ওলাই আহিব লাগে। যেতিয়া চাওক, আপুনি ৰাইজ যেতিয়া দলবদ্ধভাৱে ওলাই আহিব, ৰাইজে যেতিয়া ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই কৈ আছে কোনো ধৰণৰ একশ্যন লোৱা নাযায়। অসমীয়া ৰাইজে অভিযোগ নকৰিব এই সম্পৰ্কত। আপোনাক যেতিয়া গালি পাৰিছে, আপুনি আপোনাৰ জাতিটোক গালি পাৰোঁতে যদি আপুনি চাইলেণ্ট থাকে, সোনিয়া গান্ধী বান্ধৱী বুলি যদি ভয় খাই একো নকয়, আমাৰ তেতিয়া ক'বলগীয়া নাই। এই কথাটো কেৱল সোনিয়া গান্ধী আপোনালোকেতো আজিলৈকে সমালোচনা এটা নকৰিলে, গ্ৰেপ্তাৰ নকৰো। অসমৰ ৰাইজে কৈ আছে গ্ৰেপ্তাৰ নকৰো। আমি কৈছো, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে গোচৰটো চৰকাৰে নিজাববীয়াকে নলয়। আমি সেই মহিলাগৰাকীক ভাও দিব বিচৰা নাই, সেইকাৰণে চৰকাৰে বিষয়টোত গোচৰ নিদিয়ে। বেলেগে গোচৰ দিলে ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আজি কোনোবা ইউটিউবাৰে যদি কিবা এটা কথা কৈছে, কোনোবা সাংবাদিকে যদি দিল্লীত কিবা এটা কথা কৈছে, লগে লগে আপোনাৰ ইয়াৰ পৰা দেখোন পুৰা হেলিকপ্টাৰ আপোনাৰ কি বুলি কয়, লগে লগে আপোনাৰ বিমান লৈ গৈ আপোনাৰ সেই মানুহৰ বিৰুদ্ধে সেই কথাটো বুজি নাপাওঁ। আজি ছৈয়দা হামিদৰ ক্ষেত্ৰত কিয় আপোনালোকে গোচৰ তৰিব নোৱাৰে? আজি মুখ্যমন্ত্ৰীয়ে কিয় একশ্যন ল'ব নোৱাৰে? আমি একশ্যন ল'বলৈ প্ৰথম দিনটোৰ পৰা কৈ আছো, যিদিনা তেওঁ আছিলে অসম আপোনালোকে নিশ্চয় দেখিছে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই সোনিয়া গান্ধীয়ে বেয়া পাব। আপোনালোকে মুখ্যমন্ত্ৰীয়ে কিয় আজিৰ দিনটোলৈকে আচলতে বেয়া পাব সেইটো কথা। মানে ছৈয়দা হামিদৰ বান্ধৱী, মানে ছৈয়দা হামিদ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বান্ধৱী। তেওঁৰ কথা বতৰা আচলতে এনেকুৱা পৰ্যায়ত আমি গম পাইছো যে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিক্টেশ্যন অনুসৰি ছৈয়দা হামিদে অসমলৈ আহি অসম বিৰোধী মন্তব্য আগবঢ়ালে। ছৈয়দা হামিদক মাতিছিলে কোনে? ছৈয়দা হামিদক অসমলৈ মাতিছে আপোনালোকৰ মিত্ৰ দলৰ বন্ধু, আপোনালোকৰ কি নাম আছিল, তেখেতে মাতিছে। এতিয়া সকলোৱে যে কৈ আছে গ্ৰেপ্তাৰ কৰিব লাগে বুলি, আপুনি বিজেপিক বাদ দি সকলোৱে কৈ আছে গ্ৰেপ্তাৰ কৰিব লাগে। আপোনাৰ যিখন মানে হেৰি আছে সেইকনো নোহোৱা হ'ব। ছৈয়দা হামিদক ইয়ালৈ অজিত মানে ছৈয়দা হামিদক গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি কৈ আছো। মাতি আনিছে, তাত আকৌ মুখ্যমন্ত্ৰীক নিমিলাব। মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে? নজনা মানুহ নধৰিব যে চবতে মানে ছৈয়দা হামিদক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি কৈ আছো, আপোনালোকে কিয় গ্ৰেপ্তাৰ নকৰে? ভূঞা ডাঙৰীয়াই মাতি আনিছে, তেওঁলোকে নাগৰিক সমাজৰ যিখন সভা, সেই সভাত অংশগ্ৰহণ কৰিছে, তাতে অসমীয়া জাতিটোক গালি পাৰি থৈ গৈছে, আকৌ দিল্লীত গৈ অসমীয়া মানুহক দানৱ বুলিও কৈছে। তাৰ পাছত যদি আপোনাৰ লাজ যদি আপোনালোকৰ লাজ আছে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? তাৰ পাছতো যদি আপোনালোকৰ লাজ আছে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই সেই কথাটো কওক। আপুনি যিবিলাক কথা দানৱৰ লগত তুলনা কৰাৰ পাছত মই জাতীয় সংগঠনৰ মানুহকে গ্ৰেপ্তাৰ কৰিম নেকি? পুলিচ মোৰ লগত আছে নে হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে? পুলিচ কাৰ হাতত আছে?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী আপোনাৰ নিজৰ নৈতিক একো দায়িত্ব নাই আপোনাৰ নৈতিক দায়িত্ব এটা নাই আপোনাৰ দায়িত্ব এটা নাই আপোনাৰ এজন সচেতন যুৱক হিচাপে সচেতন যুৱক হিচাপে প্ৰেছাৰ গ্ৰুপ হিচাপে মই যি কৰিবলগীয়া আছে গোটেইখিনি কৰিছো মই ইতিমধ্যে আপুনি অভিযোগ এটাও দিয়া নাই মই ইতিমধ্যে অভিযোগ এটাও দিয়া নাই আমি চাওক অভিযোগ আমি নিজে তেনেকুৱা অভিযোগ দিয়া হৈছে থানাই গোচৰ ৰুজু হৈছে সেই গোচৰৰ ভিত্তিত কিয় আজিলৈকে পঞ্জীয়ন নকৰে ৰুজু হৈছে ব্যৱস্থা হ'ব নিশ্চিন্ত থাকক ব্যৱস্থা নহয় বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ধৰ্মকান্ত গগৈয়ে কৈছে ব্যৱস্থা হ'ব এটা কথা মুখ্যমন্ত্ৰীয়ে কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে চৰকাৰে নিজাববীয়াকৈ গোচৰ নলয় চৰকাৰে নিজাববীয়াকৈ অসম আৰক্ষীয়ে গোচৰ নলয় বুলি কৈছে যদি কোনোবাই গোচৰ দিয়ে সেই ব্যৱস্থা ল'ব আৰু আপোনালোকে সেই ব্যৱস্থা দেখিবলৈ পাব এইটো 2 মিনিটত মেগী যোৱা বিষয় নহয় আকাশ এইটো 2 মিনিটতে আপুনি মেগী যোৱা বিষয় পাইছে নেকি যে গোচৰ এটা দি দিব কাইলৈ অসম আৰক্ষীয়ে গৈ শক্তি মানুহৰ দৰে এখেতক গৈ 6টা হামিদে উঠাই লৈ আহিব প্ৰচেছ আছে আপুনি দেখিবলৈ পাব 6টা হামিদৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আপুনি দেখিবলৈ পাব আমি নিশ্চয় আমাৰ এজন এডভোকেট আছে গতিকে ৰাজীৱ ডাঙৰীয়া যিহেতু যদি গোচৰ ৰুজু হয় যিটো এজাহাৰ দিয়া হৈছে অলৰেডি কালি তাৰিখত এজিপি এজাহাৰ দিছে গম পাইছোঁ যদি গোচৰ ৰুজু হয় ৰাজীৱ আহমেদ যিটো আপুনি এগৰাকী অধিবক্তা আপোনাৰ দৃষ্টিত যিখিনি মন্তব্য সিদিনাখন তেওঁ কৰিলে তেওঁ পুনৰ দিল্লীলৈ গৈ কিছু মন্তব্য কৰিলে হামিদে যিখিনি মন্তব্যক লৈ ইয়াত প্ৰতিক্ৰিয়া হৈছে পুতলিকা দাহ কৰিছে মানুহে প্ৰটেষ্ট কৰিছে আপোনাৰ দৃষ্টিভংগী যদি এজাহাৰ দাখিল হয় গোচৰ পঞ্জীয়ন যদি হয় কি ধৰণৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰক্ষীয়ে মই দাদাৰ পৰা আৰু এটা কথা জানিব খোজো যে পাব্লিকে যিটো গোচৰ তৰিব তাত বেলেগ ধাৰাত তাত আপোনাৰ পঞ্জীয়ন হ'ব বা চৰকাৰে গোচৰ তৰিলে বেলেগ ধাৰাত পঞ্জীয়ন হ'ব চৰকাৰ আৰু পাব্লিকৰ ধাৰাবিলাক বেলেগ বেলেগ নেকি মুখ্যমন্ত্ৰীয়ে কৈছে যে গোচৰ তৰিলে লগে লগে বেল পাব মানে পাব্লিকে গোচৰ দিলে বেল নাপাব নেকি সেইটো কৈ দিলে উত্তৰ আমি খন্তেক পিছত লওঁ ৰাজীৱ ডাঙৰীয়া আপুনি কি কয় আচলতে মই আকাশৰ কুৱেশ্যনটো মই লৈ লৈছোঁ কথাটো হ'ল সদিচ্ছাৰ ওপৰত কথা আপুনি সদিচ্ছাটো আপোনাৰ যিটো মটিভটো চাব লাগিব এইখন অসমত মই অলপ মানে লিগেল এছপেক্টটোৰ বাহিৰত অলপমান গৈ যদি চাওঁ আমি এইখন অসমত কবিতা লিখাৰ কাৰণেও এজনী ছোৱালীক NSA লগাই গ্ৰেপ্তাৰ কৰা হৈছিল চৰকাৰে নিজাববীয়াকৈ গোচৰ দিছিল তেতিয়া কিন্তু যদি ইমান অসম বিৰোধী আমি গৰিহণা দিছোঁ যে সৈয়দা হামিদে যিটো বক্তব্য দিছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কণ্ডেম কৰা হৈছে গতিকে তেনেকুৱা মমেণ্টত আচলতে চৰকাৰে ইমিডিয়েট যদি সদিচ্ছাটো যদি ৰাজনৈতিক লাভালাভত বাদে যদি ৰাজনৈতিক মুনাফা আদায়ত বাদে যে মছলাধৰ্মী কথা যেতিয়া বেছি দিন প্ৰচলন হৈ থাকে তেতিয়া ৰাজনৈতিক মুনাফা আদায়ত কিছু সুবিধা হয় গতিকে সেইটো ৰাজনীতিবিদৰ ৰাজনীতি কৰা মানুহে ৰাজনীতি কৰিবই কিন্তু আমি ৰাইজে দৃষ্টি ৰাখি আছোঁ লক্ষ্য কৰি আছোঁ গতিকে এই কথাটোত ইমিডিয়েট হয়তো এজাহাৰ দিব পাৰিলে হয় FIR দিব পাৰিলে হয় কিন্তু কৰা নাই সেইটো ৰাইজৰ মাজলৈকে অ'পেন কৰি দিছে ৰাইজৰ মাজলৈকে বলটো ঠেলি দিছে কোনোবা এজনে দিছে FIR দিছপুৰ থানাত ৰেজিষ্টাৰ হৈছে এতিয়া আপোনালোকে দেখিছে অলপ আগত আমাৰতো সদল বোলে পাঞ্জাৱলৈকেও গৈ পাইছিল আমাৰ অসম পুলিচে ৰাতিৰ ভিতৰত গুজৰাটৰ পৰা MLA ধৰি আনি আপোনাৰ কোকৰাঝাৰলৈকে MLA ধৰি আনিছিলে বৰপেটালৈকে ধৰি আনিছিলে জিগ্নেশ মেৱানীক আপোনালোকে নিজে গম পায় অসম আৰক্ষীৰ এইখিনি দক্ষতা এইখিনি পাৰদৰ্শিতা আছে কিন্তু সেই দক্ষতা পাৰদৰ্শিতাখিনিক আচলতে ক'ৰবাত যেন ৰাজনৈতিক মানে হাতৰাত এই দক্ষতা পাৰদৰ্শিতা কেতিয়াবা অলপ প্ৰশ্নৰ উদ্ৰেক হয় গতিকে মই আশা ৰাখিম আচলতে যদি FIR ৰেজিষ্টাৰ হৈছে ৰাষ্ট্ৰদ্ৰোহত নিশ্চয় গোচৰ ৰুজু হৈছে কিন্তু গোচৰত তেখেতক আচলতে ইমিডিয়েটলি বুক কৰিব লাগে ইমিডিয়েটলি তেখেতক মানে চামন কৰিব লাগে তেখেতক চামন কৰি গ্ৰেপ্তাৰ কৰা যিখিনি ব্যৱস্থা এইখিনি অসম আৰক্ষীয়ে নিশ্চয় আগবঢ়াই নিব মই আশা ৰাখিম হয় যিহেতু লগতে উচ্ছেদৰ কথা কোৱা হৈছে মোৰ নিজৰ মই যি দেখিছোঁ যদি আমি উচ্ছেদৰ কথা কওঁ আমি দেখিম যে মই ধৰ্মকান্ত গগৈ ডাঙৰীয়াক এটা প্ৰশ্ন কৰোঁ যে উচ্ছেদৰ ক্ষেত্ৰত মানুহৰ ক্ষেত্ৰত আমি দেখিছোঁ বহু লোকে উচ্ছেদৰ সময়ত বিভিন্ন ঠাইত উৰিয়াম ঘটাত অভিযোগ উত্থাপিত হৈছে যে অকল মুছলমান মানুহ বেছি মিয়া বেছি উচ্ছেদ কৰা হৈছিল অভিযোগ উত্থাপিত হৈছে একেধৰণে আকাশ দলেলে মোৰ প্ৰশ্ন যিটো আপোনালোকে উচ্ছেদ কাৰ্যক বিৰোধিতা কৰিছে বিভিন্ন প্ৰান্তত দেখিছোঁ যে আমি উচ্ছেদিতসকলে যিখিনি তেওঁলোকে মাটি যিসকলে আচলতে দখল কৰিছে তেওঁলোকৰ মাটি বিভিন্ন প্ৰান্তত আছে মই নিজে দেখিছোঁ যে উৰিয়াম ঘাটত তেওঁলোকে আছে তেওঁলোকৰ মাটি ক'ৰবাত নগাঁও বা ক'ৰবাত আছে তেওঁলোকে মাটি নাই বুলি কোৱাৰ পিছত দেখা যায় মাটি তেওঁলোকৰ আছে গতিকে আমি কোনো ক্ষেত্ৰতে আমি আচলতে প্ৰত্যক্ষভাৱে কোনো পক্ষক আমি সম্পূৰ্ণ সমৰ্থন কৰিব নোৱাৰোঁ উচ্ছেদিতও কিছু সন্দেহ আছে উচ্ছেদিতৰ ক্ষেত্ৰত তেওঁলোকৰ কথাখিনি বিশ্বাস কৰিব নোৱাৰি যিয়ে উচ্ছেদ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত কিছু চিন্তা আছে উৰিয়াম ঘাটৰ ক্ষেত্ৰত আমি দেখিছোঁ কিছুমান ঠাইত মানুহ অকল কেৱল মিয়াসকল উচ্ছেদ কৰা হৈছে বেলেগ মানুহ আছে বুলি কৈছে তেওঁলোকে উচ্ছেদ কৰা নাই উচ্ছেদৰ পাছত নগাই আহি পেলাই কিছুমান কথা কৈছে যিখিনি আমি দেখিছোঁ একেধৰণে একাংশ ব্যক্তি যিসকল উচ্ছেদিত যিসকলে খেদা হৈছে তেওঁলোকৰ লগত আন ঠাইত মাটিও আছে অৰ্থাৎ তেওঁলোকে 4-5 ঠাইত মাটি দখল কৰি থ'ব মাটি তেওঁলোকৰ থাকিব এই ঠাই পৰা খেদিলে তাত যাব তাৰ পৰা তাত যাব
তেনেধৰণে এটা চাৰ্কুল তেওঁলোকে ব্যৱস্থা কৰি দিছে গতিকে সেইখিনি কথা কিন্তু চিন্তা কৰিবলগীয়া কথা কাৰণ আজি তাৰিখত বহু মাটি আছে খিলঞ্জীয়া যিখিনি গগৈ বা বিভিন্ন মিচিং লোক আছে যিসকলৰ মাটি নাই তেওঁলোকৰ সেই মানুহখিনিতো ক'তো বিশেষ দখল কৰা পৰিলক্ষিত হোৱা নাই বা তেওঁলোকতো উচ্ছেদ কৰা দেখা হোৱা নাই গতিকে বিভিন্ন আমাৰ চিন্তাত পাৰ্থক্য বিভিন্ন ধৰণে থকা দেখা যায় মই যিখিনি কথা ক'লোঁ ধৰ্মকান্ত গগৈ ডাঙৰীয়া যিসকল উচ্চাৰিত তেওঁলোকে বা আমি হামিদক চৈয়দা হামিদৰ কথা পাতিছিলোঁ তেওঁক আচলতে তেওঁৰ নিচিনা মানুহখিনি আমি বন্ধু কোন শত্ৰু কোন আমি চিনাৰ প্ৰয়োজন আছে তেওঁ যিখিনি কথা কৈ গ'ল সেই কথাখিনি আমাৰ অসম জ্বলাই থৈ গ'ল তেওঁ এতিয়া দিল্লীত গৈ নিশ্চয় ভাল খাদ্য খাই ধুনীয়াকৈ বহি আছে গতিকে সেইখিনি বিষয়ে খুব চৰ্চিত কথা গতিকে আপোনাক মই এই মুহূৰ্তত সুধিছোঁ উচ্চাৰিত তেওঁলোকে বিভিন্ন ঠাইত মাটি থাকে তেওঁলোকে লেণ্ড জেহাদ কৰিছে বুলি প্ৰশ্ন উত্থাপিত হয় আপুনি কি কয় এই প্ৰসংগত আচল ঘটনাটো চাওক এই প্ৰক্ৰিয়াটো উচ্ছেদৰ প্ৰক্ৰিয়াটো যিমান বাঢ়িছে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বহু মানুহ ইয়ালৈকে অহা দেখিবলৈ পাইছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰাও অসমক বিভিন্ন প্ৰকাৰে প্ৰেছাৰ মানে ক্ৰিয়েট কৰা হৈছে কেলৈ কৰা হৈছে কাৰণ এটা কথাই কোৱা হৈছে যে এটা ইছলামিক দৃষ্টিভংগীৰে সদায় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমখনক যিকোনো উপায়েৰে এই অবৈধ নাগৰিকসকলক সংস্থাপনৰ যিটো ব্যৱস্থা বা মুছলমান অবৈধ বাংলাদেশীসকলক সংস্থাপনৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো সকলো প্ৰকাৰে কৰাৰ কাৰণে এটা প্ৰয়াস কৰি থকা হয় পূৰ্বৰ গোপীনাথ বৰদলৈ দিনত এটা প্ৰয়াস হৈছিলে যে অসমৰ পৰা যিসমূহ এনেধৰণৰ মানে বাংলাদেশী নাগৰিক সন্দেহজনক 1971 চনৰ পিছত অহা নাগৰিক তেওঁলোকক কি কৰিব লাগে ওলাই পঠাব লাগে মানে এইটো 1947 চনৰ চৰকাৰ হোৱাৰ পিছতে যেতিয়া ভাৰত বিভাজন হৈছিল ভাৰত আৰু পাকিস্তান বিভাজন হৈছিল তেতিয়া এটা প্ৰয়াস হৈছিল সেই সময়তো গোপীনাথ বৰদলৈ যেতিয়া প্ৰচেষ্টা কৰিছিল হাতত উদ্যোগ লৈছিল দিল্লীৰ পৰা কিন্তু জৱাহৰলাল নেহৰু চৰকাৰে চিঠি দিছিল যে এই প্ৰক্ৰিয়াটোক আগবঢ়াই নিব নালাগে তো সেইকাৰণে দেখা যায় যে দিল্লীৰ এটা ছিষ্টেমে সদায় অসমত বহিৰাগত এই মানুহখিনিক সংস্থাপন দিবলৈ সুৰক্ষা কৰিবলৈ ব্যৱস্থা কৰে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে এনেধৰণে আজি 1,26,000 বিঘা অবৈধ বেদখলকাৰীৰ পৰা মাটি কি কৰা হৈছে উদ্ধাৰ কৰা হৈছে আৰু এই মাটি উদ্ধাৰ কৰাৰ লগে লগে সমগ্ৰ দেশজুৰি এটা তুলপাৰ লাগি গৈছে এনেকুৱা এটা ধাৰণা সৃষ্টি কৰিবলৈ লোৱা হৈছে যে আমি মুছলমানসকলৰ ওপৰত পুৰা কি কৰিবলৈ লৈছোঁ মানে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰা হৈছে কিন্তু নহয় এইটো আমি বাৰে বাৰে কৈছোঁ যে যিসকল মানুহে অবৈধভাৱে মাটি পালেই তেওঁলোকে বেদখল কৰি লয় এই বেদখল মুক্ত কৰাহে এইটো এটা প্ৰচেষ্টা হৈছে ইয়াৰ লগতে বিদেশী বহিষ্কৰণৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ লগত সদায় আপুনি চাব যেতিয়া আমি এজন মানুহক বিদেশী বুলি খেদিবলৈ প্ৰয়াস কৰোঁ বা 1971 চনৰ পিছত অহা মানুহ বুলি তেওঁলোকক ইয়াৰ পৰা উলিয়াই দিবলৈ প্ৰয়াস কৰোঁ কোনোবাই নহয় কোনোবাই এই ছিষ্টেমটোৰ বিৰোধ কৰে আৰু এই ছিষ্টেমটো বিৰোধ কৰা ছাত্ৰ সংগঠনৰ পৰা ধৰি যুৱ সংগঠনৰ পৰা ধৰি তেওঁলোকৰ ধৰ্মীয় সংগঠনৰ পৰা ধৰি তেওঁলোকক সহায় কৰা ৰাজনৈতিক দললৈকে সকলো আজি এটা মুদ্দাত আহি খাৰা হৈ গৈছে তাৰমানে তেওঁলোকৰ উদ্যোগ আৰু উদ্দেশ্য হৈছে যিকোনো প্ৰকাৰে এই ব্যৱস্থাটোক প্ৰতিহত কৰা বাধা দিয়া সেইকাৰণে আমাৰ যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে অবৈধভাৱে বেদখল কৰি থকা যিসমূহ ভূমি এই ভূমি উচ্ছেদ কৰা হ'বই ইয়াত হিন্দু মুছলমান বুলি কথা নাই আমি তেওঁলোকৰ প্ৰতি আহ্বান জনাওঁ যে যদি তেখেতসকলেও নিজকে অসমীয়া খিলঞ্জীয়া বা চিনাকি মানুহ বুলি ভাবে অবৈধভাৱে বেদখল কৰি থকা সত্ৰৰ মাটি স্বইচ্ছাই তেওঁলোকে এৰি দিয়ক বনাঞ্চলৰ মাটি স্বইচ্ছাই তেওঁলোকে এৰি দিয়ক পিজিআৰ মাটি তেওঁলোকে স্বইচ্ছাই এৰি দিয়ক তাৰপাছত আমি নিশ্চিতভাৱে এই সংক্ৰান্তত গোটেই বিষয়খিনি আইনৰ জৰিয়তে যাব কিন্তু নটিচ দিয়াৰ পিছতো নটিফিকেশ্যন জাৰি কৰাৰ পিছতো ঘৰলৈ আপোনাৰ যেতিয়া জাননীখন প্ৰেৰণ কৰাৰ পিছতো তেওঁলোকে তাৰ পৰা আঁতৰি নাযায় গোটেই কথাটো আইনী প্ৰক্ৰিয়াৰ মাজেদি সদায় ধীৰা কৰিবলৈ যায় তো সেইকাৰণে হাইকোৰ্টে গুৱাহাটী হাইকোৰ্টেও এটা জাজমেণ্ট দিছে গুৱাহাটী হাইকোৰ্টেও কি ক'লে যে যিসকল মানুহ আছে তেওঁলোকক সময়টো অকণমান বেছি দিয়ক 14 দিনৰ সময়সীমাটো দিয়ক পাৰিলে 30 দিনো দিয়ক কিন্তু তেওঁলোকে চেষ্টা কৰিব লাগে যাতে সেই অবৈধ বেদখলৰ পৰা আঁতৰি আহে গতিকে সেইকাৰণে মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই যি অবৈধ বেদখল প্ৰতি ইঞ্চ মাটি নিশ্চিতভাৱে মুকলি কৰা হ'ব ইয়াৰ কাৰণে অসমীয়া খিলঞ্জীয়া মানুহ আমি ভাবোঁ সমৰ্থন ইতিমধ্যে দিছে আগন্তুক সময়ত নিৰ্বাচনৰ যিহেতু বিষয় বাতৰাবোৰ আহি আছে কিন্তু আহিলেও মুখ্যমন্ত্ৰীৰ হাতত থকা যি 8 মাহৰ সময়সীমা ভৱিষ্যতে অসমৰ মানুহে এইটো ডিচিশ্যন ল'ব বা সিদ্ধান্ত ল'ব চৰকাৰ কাৰ হ'ব কাৰ নহ'ব কাৰ পক্ষত তেওঁলোকে থাকিব কিন্তু আগন্তুক যিহেতু আমাৰ হাতত 8 মাহ সময় আছে আমি চেষ্টা কৰিম এই 8 মাহৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এই যি 64 লাখ বিঘা ভূমি এই ভূমি আমি নিশ্চিতভাৱে বেদখল মুক্ত কৰিব লাগিব ধৰ্মৰ কথা যেতিয়া ভূমি ক্ষেত্ৰত আহিছিলে মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিয়া সময়ত কৈছিল যে কেৰালাৰ পৰা বিভিন্ন প্ৰান্তৰ একাংশ NGO আহিছে যিসকলে অসমত বিশেষ সম্প্ৰদায়ৰ হৈ তেওঁলোকে চিন্তা কৰিবলৈ গৈছিলে আৰু সেইখিনি কথা আছে মই যিটো আপোনাক খন্তেক আগত ক'লোঁ যে মানুহখিনিয়ে যিসকল উচ্চাৰিত তেওঁলোকৰ বিভিন্ন প্ৰান্তত ঘৰ মাটি আছে বুলি কোৱা হয় অভিযোগ উত্থাপিত হৈছে আচলতে এইখিনি তেওঁলোকে লেণ্ড জেহাদ কৰিছে বুলি একাংশ অভিযোগ উত্থাপিত কৰে গতিকে আপোনাৰ দৃষ্টিভংগী আপুনি কি ক'ব লেণ্ড জিহাদ সম্পৰ্কে মই ইতিমধ্যে কৈছিলোঁ যে লেণ্ড জিহাদটো মই ভাবোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীবিলাকে কৰিছে তেওঁ গোটেই অসমৰ মাটি আচলতে নিজৰ পৰিয়ালৰ নামত আনফালেদি আমাৰ যিবিলাক কেবিনেটৰ তেওঁৰ সতীৰ্থ মন্ত্ৰী আছে তেওঁলোকেও সাংঘাতিক ধৰণে মাটি সম্পত্তি গোটাইছে সেই কথাটো কৈছোঁৱেই আৰু লেণ্ড জিহাদৰ লগত আৰু নতুনকৈ সংযোজন হৈছে আপোনালোকে নিশ্চয় দেখিছে আদানী আম্বানী ৰামদেৱ এইবিলাক লেণ্ড জিহাদী বাকী মই এটা কথা কৈছিলোঁ আপোনালোকে সেইটোত গুৰুত্ব দিয়া নাই যে 4.5 লাখ হেক্টৰ মাটি ইতিমধ্যে আপোনাৰ নদীত আজি 50 বছৰৰ ভিতৰত জাহ গৈছে
সেই নদীৰ পাৰে পাৰে থকা মানুহবিলাকে চৰকাৰী মাটিত বসবাস কৰিছিলে আৰু আপোনালোকে দুই এজনে ক'ৰবাত বেলেগ ঠাইতো মাটি আছে বেলেগ ঠাইতো আকৌ গৈছে তেনেকুৱা ধৰণৰ কথা বতৰা আহিছে সেইটো কেৱল এটা ধৰ্মীয় মানে মানুহে যে কৰিছে তেনেকুৱা নহয় বিভিন্ন মানুহে আপোনালোকে অনুসন্ধানটো কৰিবলৈ শিকক সব মানে জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত এই বস্তুটো পাব আপোনালোকে সেইটো অকল মানে সংখ্যালঘুৰ ক্ষেত্ৰত পাব সেইটো একদম মানে মিছা কথা ভুৱা কথা এটা সেইটো সকলোৰে ক্ষেত্ৰত আপোনালোকে পাব আৰু আপোনালোকে এটা কথা চাব দেই যে বিদেশী কথা যে কৈ আছে যে বিদেশী মুক্ত অসম কৰিব সন্দেহযুক্ত বাংলাদেশক বিতৰণ কৰিব বিজেপিয়ে ক'লে আচলতে এই নোহোৱা এই কথা বতৰাবিলাক বহুত হৈ গ'ল তেওঁলোকৰ কথা বতৰা 2014 চনৰ পৰা শুনি শুনি আমনি লাগিলে আৰু আপোনালোকে নিশ্চয় দেখিছে শেহতীয়াকৈ তেওঁলোকে বিদেশীক স্বদেশী কৰিলে এইখন নটিফিকেশ্যন কেমেৰাত থকা মানুহলৈ জুম কৰি দেখুৱালোহেঁতেন এই নটিফিকেশ্যনটোৱে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই এখন নটিফিকেশ্যন জাৰি কৰিছে যে যিবিলাক বিদেশী হ'বলৈ গৈ আছিলে বিদেশী ন্যায়াধিকৰণত যাৰ এগেইনষ্টত গোচৰ চলি আছিলে তেওঁলোকক আপোনাৰ 2014 চনৰ 31 ডিচেম্বৰলৈকে আপোনাৰ নাগৰিকত্ব দিয়াৰ কাৰণে এখন নটিফিকেশ্যন উলিয়াইছে অসমৰ গোটেইকেইখন জিলাত ইতিমধ্যে ডিচি আৰু আপোনাৰ সিনিয়ৰ জিলা এছপি তেওঁলোকলৈ এই নটিফিকেশ্যন জাৰি কৰিছে যে গোচৰ মুক্ত কৰিব লাগে সেই গোচৰ মুক্ত বিদেশীক গোচৰ মুক্ত কৰা এই বিজেপি পাৰ্টিয়ে বিদেশী খেদিব নেকি সেই প্ৰশ্নটো অসমবাসী ৰাইজে আচলতে উপলব্ধি কৰাৰ প্ৰয়োজন এই মুহূৰ্তত আৰু এটা কথা চাওক আমি কি কথা কৈ আছিলোঁ যে বিদেশী স্বদেশী চিনাক্ত হ'ব এনআৰচিৰ জৰিয়তে এনআৰচি আজি ডাষ্টবিনত পেলাই থৈছে আৰু এই অমিত শ্বাহ বোলা মানুহজনে কা আন্দোলন যেতিয়া আমি কৰি আছিলোঁ তেতিয়া তেওঁ কি কৈছিলে সেই সময়ছোৱাত আপোনালোকে নিশ্চয় মনত ৰাখিছে যে অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে দাড়ি কমা সহিতে ৰূপায়ণ কৰিব আজি এই অসম চুক্তিৰ 6 নং দফা ক'ত পৰি আছে কোনেও নাজানে দিল্লীত গৈ নাপালেগে বুলি কৈছে গতিকে সেই মানুহবিলাকে বাৰম্বাৰ বিদেশী স্বদেশীক লৈ নাটক কৰি থাকিব আমি মনে মনে শুনি থাকিম সেই কথা নহ'ব সেইকাৰণে আমি বিৰোধিতা কৰিছোঁ আৰু আমাৰ দাবীটো অতি স্পষ্ট যে এখন শুদ্ধ এনআৰচি লাগে আৰু আগৰ যিটো এনআৰচি কৰিছিলে সেইটোতো আপোনাৰ সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত অসম চৰকাৰে কৰিছিলে বিজেপি চৰকাৰে নাই কৰা নেকি সৰ্বান্ত সোণোৱালে আছিলে 1600 কোটি টকাটো গুচি গৈছে সেই এনআৰচিৰ কামত আৰু সেই সময়ত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিলে 1600 কোটি টকা তেওঁৰ পৰা উলিয়াই লৈ যোৱা হৈছিলে এতিয়া সেই টকাখিনি ৰাইজৰ টকা আপোনালোকে জানে কিমান কষ্ট হৈছিলে আচলতে অসমৰ জাতীয় স্বপ্ন আছিলে যে এখন শুদ্ধ এনআৰচি প্ৰকাশ হ'ব তাতো আপোনাৰ আজি কেনেকুৱা ফলাফল আমি পালোঁ 19 লাখ বিদেশী কথা আহিছিলে 19 লাখৰ ভিতৰত 16 লাখ নে কিমান হিন্দু বাংলাদেশী ওলোৱাৰ যি খবৰ আহিলে তাৰ পাছতে এনআৰচি কাম বন্ধ হৈ থাকিলে সেই কথা বতৰাবিলাক আমি দেখি আছোঁ আমি কৈছোঁ যে অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব সেইটো আপোনালোকে কেৱল ভাষণ দি থাকিলে নিৰ্বাচন আহিলে এই কথা বতৰাবিলাক কৈ থাকিলে নহ'ব আমি কৈ আছোঁ শুদ্ধ এনআৰচি লাগিব শুদ্ধ এনআৰচিৰ জৰিয়তে 1971 25 মাৰ্চৰ আগত যিবিলাকে অসমত প্ৰৱেশ কৰিছে তেওঁলোকক নাগৰিকত্ব দিব লাগে সেই কথা বতৰাবিলাক কৈ আছোঁ আৰু অসমৰ নিৰাপত্তাৰ কাৰণে খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি কৈ আছোঁ যে আপোনাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কৈ আছোঁ যে অসম বিধানসভাৰ 80% আপোনাৰ বিধায়কক খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিবলৈ কৈছে বিধায়কৰ আসনবিলাক আমি এমএলএৰ আসনবিলাক খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণৰ এটা ব্যৱস্থাপনাৰ কথা কৈ আছোঁ আমি কৈ আছিলোঁ যে সংবিধানৰ 371A যিটো আপোনাৰ নাগালেণ্ডত আছে সম্পদৰ ওপৰত অধিকাৰ ৰাজ্য চৰকাৰখনে পাব লাগে অসমে পাব লাগে তেতিয়া দপত দুপে আপোনাৰ অসম আগবাঢ়ি যাব এতিয়া অৰুণোদয় দি থাকিলে অসম আগবাঢ়ি যাব নেকি সেইকাৰণে আপুনি নীতি আয়োগৰ ফলাফল আপোনালোকে পালে নীতি আয়োগত বাৰম্বাৰ আপোনাৰ বিজেপি অহাৰ পাছত আমি লক্ষ্য কৰিছোঁ প্ৰতি বছৰে আমি দেখিছোঁ 15 চনৰ নীতি আয়োগ যেতিয়া হ'ল তাৰপাছত ধাৰাবাহিকভাৱে আমি দেখি আছোঁ যে প্ৰতি বছৰে একদম শেষতহে থাকে অসমৰ স্থান আৰু হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ আপোনাৰ অসমক লৈ যাব সেইটো ভাষণ মানে এখুবেখুবটো আগবাঢ়িব লাগে ন এতিয়া আমি দেখিছোঁ যে সদায় আপোনাৰ ভাৰতৰ 5খন দুখীয়া ৰাজ্য অনুন্নত ৰাজ্যৰ তালিকাত কিয় থাকে দক্ষ মুখ্যমন্ত্ৰী আছিল নহয় আৰু তেওঁ যিটো দুটা দপ্তৰ তেওঁ যি দুটা বিভাগ আছিলে স্বাস্থ্য আৰু শিক্ষা সেইটোতে একেবাৰে শেষত থাকে ড্ৰপ আউটৰ ক্ষেত্ৰত শেষত থাকে সেই কথা বতৰাবিলাক আছে গতিকে আমি কৈছোঁ যে সঁচাকৈ অসমৰ নিৰাপত্তাৰ কাৰণে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এখন শুদ্ধ এনআৰচি আমি কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী আসনখন আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে সুৰক্ষিত কৰিব লাগে সংবিধানৰ 371A আমাক লাগে সেই কথা বতৰাবিলাক কৈ আছোঁ আমি ইনাৰ লাইন পাৰ্মিটো আমি সমৰ্থন কৰোঁ গতিকে এই যিবিলাকৰ জৰিয়তে অসম নিৰাপদ হ'ব অসমৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সকলো অধিকাৰ সুৰক্ষিত হ'ব সেই কথা বতৰাবিলাকলৈ যায় নেকি বিজেপি চৰকাৰ নাযায় নহয় নাটকবিলাক কৰি থাকে ভাষণ দিব হুংকাৰ দিব হুংকাৰত অসম কেতিয়াও আপোনাৰ আগবাঢ়ি নাযায় বা অসমৰ মানুহৰ কেতিয়াও নিৰাপদ নহয় সেই কথাটো স্পষ্ট নিশ্চয় মই ৰাজীৱ দাস জানি এই মুহূৰ্তত মই ধৰ্মকান্ত গগৈ ডাঙৰীয়া যিহেতু তেখেতে যথেষ্টখিনি কথা কৈছে বা আপুনিও চৰকাৰ ভাল কামখিনি কথা কৈছে তেখেতে বেয়াখিনি আঙুলিয়াই দিছে গতিকে শেষত আপুনি কি ক'ব না আচল ঘটনাটো চাওক অসমীয়া জাতিৰ বাবে স্বাধীনোত্তৰ পাছত এজনে মুখ্যমন্ত্ৰীয়ে সাহসিকতাৰে অসমীয়া জাতি ভাষা মাটি ৰক্ষাৰ বাবে সবল আৰু শক্তিশালীভাৱে কাম কৰি আছে আৰু তেখেতৰ কামত বাধা দিবৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা অসম বিৰোধী যিটো চক্ৰ
আমাৰ অসমীয়াও কিছু লোকক লৈ আচলতে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে কৰি আছে কিন্তু তেওঁলোকৰ প্ৰতি আমাৰ এটাই আহ্বান এটাই মেছেজ যে এই যিটো ব্যৱস্থা এই যিটো মানে প্ৰক্ৰিয়া তেওঁলোকে চলাই আছে ইয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো মনোবল বিজেপি মিত্ৰজোঁটৰ যিটো মনোবল কেন্দ্ৰীয় চৰকাৰৰ যিটো মনোবল তেওঁলোকে কেতিয়াও ভাঙিব নোৱাৰে অসম আৰু অসমীয়া সুৰক্ষাৰ বাবে যি এটা ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত লোৱা হৈছে এয়া আগন্তুক সময়লৈকে চলি যাব যেতিয়ালৈকে অসমীয়া মানুহে বিচাৰিব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা শক্তিশালী পদক্ষেপবিলাক লৈ থাকক যেতিয়ালৈকে অসমীয়াই আশীৰ্বাদ প্ৰদান কৰি থাকিব অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী আৰু বিজেপি দলে নিজৰ কাম কৰি যাব নিশ্চয় ৰাজীৱ ডাঙৰীয়া যিহেতু শেষত আপুনি কি ক'ব আপুনি কথাখিনি দেখিলে দুইজনে আলোচনা দেখিলে আপুনি বিভিন্ন বিষয়ে আপুনি উত্থাপন কৰিছে আইনৰ দৃষ্টিতে গতিকে আপুনি কি ক'ব মই আচলতে সমগ্ৰ মানে ৰাজনৈতিক বাদানুবাদখিনি মই পৰ্যবেক্ষণ কৰিলোঁ মই এটা কথা সৰ্বশেষত মই অনুধাৱন কৰিছোঁ আচলতে নিৰ্বাচন আহিলে যাতে আমি কিছুমান শব্দ সৃষ্টি কৰি কিছুমান চমক সৃষ্টি কৰি যাতে গাড়ীখন কেনেকৈ ৰক্ষা কৰিব লাগে এনেকুৱা ধৰণৰ মানে চমক সৃষ্টিকাৰী কাৰ্যৰ দ্বাৰা আচলতে যাতে কেনেকৈ গাড়ীখন ল'ব পাৰি সেই কথাটো যাতে ভাবা নহয় তাৰ বাবে মই আশা ৰাখিম আৰু মই এটা কথা অনুধাৱন কৰিছোঁ যে আচলতে 6 নম্বৰ দফা কমিটিৰ যিখন প্ৰতিবেদন আখৰে আখৰে পালন কৰা যিটো প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতিবিলাকো নিৰ্বাচনৰ সময়তে আচলতে প্ৰতিশ্ৰুতিসমূহ উনুকিয়াই প্ৰতিটো দলে দিয়ে আচলতে কিন্তু তাৰ পিছত যেতিয়া ক্ষমতা পোৱাৰ পিছত সেই কথাবোৰৰ পৰা ক্ৰমাৎ আঁতৰি যায় আমি উচ্ছেদ অভিযান চলাইছে তাত উচ্ছেদৰ কাৰোবাৰ যি নীতি নিয়মৰ মাজত উচ্ছেদ চলাইছে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে সেইসমূহক ইণ্টাৰফেয়াৰ কৰি তেখেতসকলক ক্ষতিপূৰণ দিয়াৰ কাৰণে আচলতে গুৱাহাটী উচ্চ ন্যায়ালয়ে আচলতে এইটো নিয়ম এইটো মানৱ অধিকাৰ ভংগৰ এটা নিয়ম আচলতে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনাতে কিছুমান ঠাইত আচলতে এই মাটি আৰু এককালীন সাহায্য দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে আৰু শেষত মই এটা কথা অনুৰোধ ৰাখিম যে আমি আচলতে জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথাটো আমি যদি অকল এইটো শ্লোগান হিচাপে লওঁ আচলতে প্ৰতিটো মানে মই দলৰ মানুহখিনিক মই অসম চৰকাৰক মই আহ্বান কৰিছোঁ শ্লোগান হিচাপে নলয় যদি আমি আমাৰ যিটো ব্যৱহাৰিকভাৱে যদি আমি ভাবোঁ এতিয়া যিটো ইণ্টাৰ ৰিলিজন লেণ্ড ট্ৰেন্সফাৰৰ এইটো যিটো কথা এইটো যদি অকল মানে পুঁজিপতিক সুৰক্ষা দিয়াৰ স্বাৰ্থত কৰিছে তেতিয়াহ'লে এইটো অসমৰ হিতে বিপৰীত হ'ব পুঁজিপতিখিনিও তেখেতসকলৰো ইনকাম চ'ৰ্চ তেখেতসকলৰো চাব লাগিব আপুনি চাব গোটেই অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে গোটেই অনা অসমীয়া মানুহে মাটিখিনি দখল কৰি গোটেই অসমখন গ্ৰাস কৰি পেলালে সেইসমূহৰ ক্ষেত্ৰতো দৃষ্টি ৰাখিব লাগিব অকল মানে অচিনাকি শব্দৰ পিছত মানুহক ব্যস্ত কৰাই গোটেই যদি পুঁজিপতিৰ হাতত গোটেই অসমখন গতাই দিয়া হয় তেতিয়াহ'লে মই ভাবোঁ এই কৰ্পৰেট ছেক্টৰৰ ক্ষেত্ৰতো আচলতে চৰকাৰে দৃষ্টি ৰখা উচিত আৰু দ্বিতীয়তে কৈছে NGO মানে বিয়ে সম্প্ৰদায় আচলতে সম্প্ৰদায়খিনি আচলতে চৰকাৰে ক্লাছিফিকেশ্যনটো চৰকাৰে দিব লাগে এতিয়া আপোনাৰ কৈছে ইণ্টাৰ ৰিলিজন সেই ৰিলিজনৰ ভিতৰত কোন পৰিব কোন নপৰিব এই কথাসমূহ স্পষ্টভাৱে নিৰ্দেশনা আচলতে মই ভাবোঁ এটা স্পষ্টতা থাকিব লাগে অকল যদি ৰাজনৈতিক গিমিক অকল যদি পলিটিকেল আমি আসনখন কেনেকৈ দখল কৰিম এনেকুৱা ধৰণৰ কথা ইলেকশ্যন আহিছে নিৰ্বাচন আহিছে আমি এটা শব্দ এটা সৃষ্টি কৰি দিওঁ যাতে আমাৰ গাড়ী দখল কৰাত সুবিধা এনেকুৱা আচলতে উদ্দেশ্য সাধন নহ'ব হিতে বিপৰীত হ'ব অসমৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি যথেষ্টখিনি কথা আলোচনা কৰিলোঁ আশা কৰিছোঁ এই আলোচনাখিনিয়ে